10টাৰ পৰাই আৰম্ভ কৰিম হা তোমালোকৰ ক্লাছটো। মই অলপ আগতে মিটিংখন ক্ৰিয়েট কৰি দিছোঁ।
ৰ'বা মই ক্লাছটো কৰি লওঁ। তোমালোকে মোক শুনা পাইছানে? এতিয়া কথা এটা হ'ল কি, মোৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম আছে মানে এইটো মই কৈ দিছোঁ তোমালোকক, মোৰ মাতটো হয়তো কোনোবা সময়ত নুশুনিব পাৰা হা, মোৰ নেটৱৰ্কৰ অলপ ইছ্যু আছে। সেইটো কাৰণে যদি নুশুনা তোমালোকে মেছেজ কৰিবা যে মই বুজি শুনা নাই। বাকী তোমালোকে অলৰেডি 2টা ক্লাছ কৰিলা, সেই 2টা ক্লাছ ঠিকে আছে তোমালোকৰ, ভাল পাইছা? বৰাবৰ, ঠিক আছে। আজি মই তোমাৰ তেতিয়াহ'লে মেথমেটিক্স ষ্টাৰ্ট কৰিম। ধ্ৰুৱ চাৰেটো এটা ষ্টাৰ্ট কৰিছে। মই বেলেগ এটা ষ্টাৰ্ট কৰিম। মই ছেটটো ষ্টাৰ্ট নকৰোঁ হা, মানে মই অলৰেডি এনেই আমাৰ অলপ ষ্টুডেণ্টক এটা ক্লাছ ষ্টাৰ্ট কৰিছিলোঁ, সেইটো এতিয়া ষ্টাৰ্ট নকৰোঁ। যিটো আমাৰ ৰিলেট হৈ আছে ধৰা আগৰ চেপ্টাৰৰ লগত, মই বাইনমিয়েল থিয়ৰেম বুলি এটা চেপ্টাৰ আছে তোমালোকৰ, চেপ্টাৰ নাম্বাৰ 8। গতিকে চেপ্টাৰ নাম্বাৰ 8 যিটো বাইনমিয়েল থিয়ৰেম, সেই চেপ্টাৰটো আৰম্ভ কৰিম। আৰু খালি তোমালোকে বুজি যাব লাগিব, বুজি পেলাই কৰি যাব লাগিব হা। মেথমেটিক্সটো এনেকৈ স্ক্ৰীনশ্বট মাৰি নথোৱাই ভাল, মানে লগালগে কপি আৰু পেন লৈ তোমালোকে বহি যোৱা, আৰু যিখিনি মই কৈ যাওঁ সেইখিনি ধুনীয়াকৈ বুজি পেলাই কৰি যাবা, তেতিয়া একো প্ৰব্লেম নাথাকে। এতিয়া মই স্ক্ৰীনখন শ্বেয়াৰ কৰিম, তোমালোকে মোক ক'বা। মোৰ স্ক্ৰীনখন দেখিছা তোমালোকে? তোমালোকে ধুনীয়াকৈ চেপ্টাৰটোৰ নাম লিখি লোৱা, চেপ্টাৰ নাম্বাৰ 8, আৰু চেপ্টাৰটোৰ নাম হৈছে বাইনমিয়েল থিয়ৰেম। ভাল পাবা পঢ়ি, খালি ইণ্টাৰেকশ্যন কৰিবা মেছেজত হ'লেও, আৰু মাতটো নুশুনিলে খালি ক'বা, সেইটো মোৰ ডাঙৰ এটা প্ৰব্লেম এতিয়াৰ কাৰণে। হৈ যাব, 2-3 দিনৰ পিছত ঠিক হৈ যাব। চেপ্টাৰটোৰ নাম তোমালোকে ধুনীয়াকৈ ফাৰ্ষ্ট লিখি লোৱা, বাইনমিয়েল থিয়ৰেম। তোমালোকে অলৰেডি পঢ়ি অহা কিছুমান কথাই মই এতিয়া সেইখিনি ষ্টাৰ্ট কৰিম, যিখিনি অলৰেডি পঢ়ি আহিছা। তোমালোকে চবেই নিশ্চয় জানা যে চামথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1। ছাপ'জ মই যদি কওঁ ধৰা, এটা এক্সাম্পল দিছোঁ, হাতী, ইয়াৰ পাৱাৰটো যদি মই 0 দি দিওঁ, ইয়াৰ ভেলুটো কিমান আহিব? কিমান আহিব? 1। চামথিং পাৱাৰ 0 ইজ ইকুৱেল টু 1। ঠিক আছে, এইটো জানা তোমালোকে। ইয়াতে তোমালোকে যিয়ে নিদিয়া, পাৱাৰ আহিলে সেইটো 1 আহে, সেইটো তোমালোকে অলৰেডি পাইছা। এতিয়া কথাটো হ'ল কি, আমি এনেকুৱা কিছুমান এক্সপ্ৰেশ্যন পাইছোঁ, এতিয়া বাইনমিয়েল থিয়ৰেমত একচুৱেলি পঢ়িম কি, মানে চেপ্টাৰটোৰ নামটো যে বাইনমিয়েল থিয়ৰেম দিছে, ইয়াতে বাই মানে তোমালোকে গম পোৱা যে 2 হয়। বাই, ইয়াৰ মিনিংটো সদায় 2 হয়, বাই মিনছ 2। আৰু এইটো নমিয়েল যোনটো নমিয়েল, এইটো একচুৱেলি 2টা ৱৰ্ড জইন হৈ পেলাই এটা হৈছে নমিয়েল। এইটো একচুৱেলি তোমাৰ এক্সপ্ৰেশ্যন, মানে তোমাৰ টাৰ্ম, মানে কেইটা টাৰ্ম থাকে তোমালোকৰ। টাৰ্ম বুলি ক'লে ধৰা, মই যদি কওঁ x + y + z, ইয়াত কেইটা টাৰ্ম আছে? 3টা টাৰ্ম আছে। there are 3 terms, x, y, z। গতিকে আমি ইয়াতে যেতিয়া বাইনমিয়েল থিয়ৰেম পঢ়াম, ইয়াত আমি 2টা টাৰ্ম পাম, মানে বুজি পাইছা, 2টা টাৰ্ম পাম।
আৰু সেইটো জইন হৈ পেলাই বাইনোমিয়েল আহিছে আৰু ইয়াত বাইনোমিয়েল থিওৰেমটো একচুৱেলি কি হয় আমি যেতিয়া লাহে লাহে আমি সোমাই গৈ থাকিম চেপ্টাৰটোত তেতিয়া আমি বুজি বুজি গৈ থাকিম চেপ্টাৰটো একচুৱেলি তাৰ এইমটো কি হয় এতিয়া তোমালোকক মই যদি এটা এক্সপ্ৰেছন লিখিব দিওঁ তোমালোকে নিশ্চয় পাৰিবা সাপোজ মই তোমালোকক ক'লো x plus y to the power 0 এটা চোৱা ইয়াতে তোমাৰ দুটা টাৰ্ম আহিছে ন x আৰু y এটো যেটো এক্সপ্ৰেছন মই লিখিছো এক্সপ্ৰেছনটো দুটা টাৰ্ম আছে আৰু ইয়াৰ পাৱাৰটোক আমি ইনডেক্স বুলি কওঁ সামটাইমছ গতিকে ইয়াৰ ইনডেক্স মই 0 লিখিছো তাৰ ইয়াৰ ভ্যালুটো কিমান আহিব এটো তোমালোকে জানা যেটো কলা 1 মানে সামথিং পাৱাৰ ইজ ইকুৱেল টু 1 এটো তোমালোকে অলৰেডি পাই আহিছে মই যদি কওঁ সাপোজ x plus y to the power 1 ইয়াৰ ভ্যালুটো তোমালোকে কি লিখিবা x plus y to the power 1 তো ইয়াৰ ভ্যালুটো আহিব কি x plus y okay মোৰ আৱাজটো যদি নুশুনা তেতিয়াহলে মোৰ মানে কাট হৈ যাব পাৰে মাজে মাজে তোমালোকে মোক জনাই দিবা নিশ্চয় এতিয়া তোমালোকে এটো জানা ঠিক আছে মই যদি এটো লিখো তোমালোকে এটো জানা চাগে নিশ্চয় x plus y whole square এটো কি হয় এটো তোমালোকে জানা x square plus 2xy plus y square যদি তোমালোকক মই x plus y whole cube লিখিব দিওঁ x plus y whole cube তেতিয়াহলে তোমালোকে এটো জানা মানে এখিনি পাই আহিছা ন অলৰেডি x cube plus 3x square y plus 3xy square plus y cube এটো অলৰেডি পাই আহিছা মই এতিয়া মানে আগত যিখিনি পাই আহিছা হেটো হলকে মই তোমালোকক অলপ লিখি লৈছো এখিনি যেহেতু অলৰেডি পাই আহিছা গতিকে ইয়াত বেলেগ একো এক্সপ্লেনেশন দিবলগীয়া নাই এতিয়া মই যদি তোমালোকক x plus y to the power 4 বুলি কওঁ ইয়াৰ এক্সপ্ৰেছনটো তোমালোকে পাইছা নাই আগত x plus y to the power 4 নাই পোৱা ওকে এতিয়া আমি এতিয়া এখিনিকে পঢ়িব লাগে একচুয়ালি বাইনোমিয়াল থিওৰেমৰ এনেকুৱা এটা মানে তোমাৰ এক্সপ্ৰেছন আছে যেটো তুমি যেটো থিওৰেম ইউজ কৰি পেলাই তোমালোকে x plus y to the power suppose তোমালোকক 100 ও দিয়ে নহয় তেতিয়া তোমালোকে পাৰিবা মানে ঠিক আছে গতিকে হে একচুয়ালি কেনেকে আমি এনেকুৱা ধৰণৰ এক্সপ্ৰেছনবোৰ তোমাৰ এক্সপ্ৰেছ কৰি মানে ভাঙি পেলাই লিখিম হেতু আমি এই চেপ্টাৰটোত পঢ়িম মানে ঠিক আছে আৰু তোমালোকে যেতিয়া এক্সাৰসাইজ আৰম্ভ কৰিম এক্সাৰসাইজ আৰম্ভ কৰাৰ আগত মই বেসিক কথাখিনি পঢ়াই লৈছো বেসিকখিনি তোমালোকে জানি লোৱা এক্সাৰসাইজ সব নিজে কৰিব পাৰিবা মই তোমালোকক হেল্প নকৰিলেও হৈ যাব মানে খালি মেইন কথাখিনি জানি ল'ব লাগিব এতিয়া মই x plus y to the power 4 টো মই যেনিবা এনেকৈ লিখিব নোৱাৰো মইতো এনেকৈ লিখিব পাৰো x plus y into x plus y to the power 3 এনেকৈ যদি লিখো তেতিয়াহলে কি ওলাব তোমালোকে মোক কৈ পেলাই কোৱাচোন যদি x plus y into x plus y whole cube লিখো এটোটো মই x plus y এনেকৈ লিখিব পাৰো আৰু x plus y whole cube টো মই যদি ভাঙি দিওঁ x cube plus 3 x square y plus 3xy whole square plus y cube তো আমিতো এটো এনেকৈ এক্সপ্ৰেছ কৰিব পাৰো তো x plus y আমি এটোটো মাল্টিপ্লাই কৰিব পাৰিম এতিয়া ঠিক আছে গতিকে তোমালোকে কৰি চোৱা এটো কি আহিব জাস্ট তোমালোকে কৰি চোৱাচোন কি আহিব x plus y এবাৰ x এৰে মাল্টিপ্লাই কৰিব লাগিব হোল এক্সপ্ৰেছনটোক আৰু এবাৰ y এৰে কৰিব লাগিব নহয় জানো গতিকে ফাৰ্স্ট মই x এৰে যদি কৰি চাওঁ তেতিয়াহলে কি আহিব চাই যাবা তোমালোকে নিজে কপিত কৰি যোৱা লগে লগে তোমালোকে দেখিবা x to the power 4 আহিছে ফাৰ্স্ট হয়নে তাৰ পিছত আহিব x cube y so x এৰে এটো ফাৰ্স্ট মাল্টিপ্লাই এটো হ'ব তোমালোকে জানা এটো তাৰ পিছত আকৌ x এৰে এটোক মাল্টিপ্লাই হ'ব x এৰে নেক্সট এটো মাল্টিপ্লাই হ'ব x এৰে নেক্সট এটো মাল্টিপ্লাই হ'ব তো x ৰ কাম ফিনিশ হৈ যাব তাৰ পিছত y এটো ফাৰ্স্ট মাল্টিপ্লাই কৰিবা আৰু y ইয়াক কৰিবা y এৰে এটোক কৰিবা মাল্টিপ্লাই আৰু y এ নেক্সট এটোক কৰিবা ঠিক আছে গুড এতিয়া ইয়াতে কি আহিব ৰিজাল্টটো দিছাক কেবাজনে দিছে ঠিক আছে ফাৰ্স্ট হবা যিমান ফাৰ্স্ট হবা হিমান তোমালোকৰ প্ৰফিট হ'ব মানে ঠিক আছে এটো চোৱা প্লাস কি আহিব 3x cube y ঠিক আছে নে ৰবা 3x 3x এক মিনিট x প্ৰথম x to the power 4 আহিলে তাৰ পিছত কি আহিব 3x cube y লিখিছো নে মই এটো একো নাই মই x হলো একো কথা নাই আলটিমেটলি আনসাৰটো সেম আহিব তোমালোকে চাবা এটো কি আহিব 3x cube y
plus 3x square y square plus 3x square y square plus 3x square y square plus 3xy cube plus xy whole cube plus y to the power 4 তোমালোকে এক্সপ্ৰেছনটো আলটিমেটলি এটোৱে পাবাগে তাৰ পিছত এতিয়া যিবোৰ তোমাৰ একে একে আছে একে সেম টার্ম লাইক টার্ম তোমালোকে এড কৰা আৰু যেটো ফাইনাল ৰিজাল্ট পাবা তোমালোকে কৰি চোৱা x to the power 4 plus চোৱা x cube y থকা টার্ম চোৱা x cube y এটো সৰি x cube y এটো 4x cube y plus x square y square থকা টার্মস লাইক টার্ম আমি এড কৰিম নহয় জানো মানে একে একে ধৰণৰ যিবোৰ ৰাখি আছে x square y square এটো হল তোমাৰ 6x square y square plus 4xy whole cube আহিব plus y to the power 4 এটো সবৰে ওলাইছে ওলাইছে নে ঠিক আছে এতিয়া মেইন কথাটো কি হল এতিয়া মই এই এক্সপ্ৰেছনটো আমি যেটো আমি নাজানিছিলো এটো মই দীঘলকে হলেও মানে এটো অকমান ডাঙৰ হৈছে এটো কথা নাই যদি ডাঙৰ হৈছেও মই ইয়াতে লিখি লম এতিয়া তোমালোকে মই এটা ফাৰ্স্ট অফ মই যিখিনি লিখিছিলো মই প্ৰথম পৰা ইয়াত লিখি দিও তোমালোকে x plus y to the power যেতিয়া 0 লিখিছিলা 1 পাইছিলা হয় নে x plus y to the power যেতিয়া 1 পাইছিলা তেতিয়া হলে তোমালোকে এটো x plus y পাইছিলা নেক্সট x plus y to the power 2 যেতিয়া পাইছিলা তেতিয়া পাইছিলা x square plus 2xy plus y square তাৰপিছত x plus y whole cube যেতিয়া পাইছিলা তেতিয়া হলে পাই গলা x cube plus 3x square y plus 3xy whole y square plus y cube আৰু এতিয়া কি পালা x plus y to the power 4 ইয়াৰ এক্সপ্ৰেছনটো পালা আৰু এটো পালা কি x to the power 4 plus 4x cube y plus 6x square y square plus 4xy cube plus y to the power 4 ঠিক আছে মই এডখলকে জাস্ট কেটামান এক্সপ্ৰেছন লিখিছো গোটেইখিনি আমি ইয়াৰ পিছত আকৌ মানে এনেকে কৰি থাকিলে বহুত দীঘল হৈ যাব তো এতিয়া আমি এটা কথা ইয়াতে কি অবজাৰ্ভ কৰিছো বাৰু তোমালোকে কিবা এটা অবজাৰ্ভ কৰিছা নি এটো আৰু এটো এই দুটা এক্সপ্ৰেছন বাদ দিয়া ঠিক আছে এটা এক্সপ্ৰেছন আমি জানোই বাৰু এটো সিম্পল এক্সপ্ৰেছন এই দুটা এক্সপ্ৰেছন দিয়াচোন এতিয়া কাৰণে তাৰ পিছতে এইগিটা অবজাৰ্ভ কৰাচোন তোমালোকে অবজাৰ্ভ কৰা এটো অবজাৰ্ভ কৰা এটো কৰা তোমালোকে কি কমন দেখিছা বাৰু গোটেইগিটা মানে এটা প্যাটাৰ্নত আছে তোমালোকে বিচাৰি পাইছা নে বাৰু এটা প্যাটাৰ্ন আছে তাত কি প্যাটাৰ্ন আছে বাৰু চোৱা ভালকে মন কৰা হা নাই হেতু ডেফিনেটলি হেতুটো হৈছে গুড হেতুটো কৈছা এটা কলা বাৰু y পাৱাৰটো বাহি গৈ আছে ঠিক আছে গুড আৰু কি হৈছে বাৰু আৰু x কমি গৈ আছে নাই বাৰু power of x decreases হয়নে ইয়াতে ফার্স্ট x স্কয়ার আছিল এটো টার্মত তাৰপিছত x দেখিলা মানে এটো 1 আহিলে আৰু এটো x to the power 0 ইয়াত একো নাই মানে x to the power 0 which is equal to 1 গতিকে ইয়াত পাৱাৰ 0 ঠিক আছে মই এতিয়া কৈছো বাৰু চোৱা ফার্স্ট তোমালোকে ইনডেক্সটো চোৱা পাৱাৰটো চোৱা ইয়াতে তোমাৰ চোৱা কিমান আছিল 2 ইয়াতে যে ইনডেক্সটো যিমানটা দেখিছা তাৰে তোমাৰ টার্মটো চোৱা এটা টার্ম বেছি আছে যদি আমাৰ পাৱাৰটো ইয়াতে 2 আছে ইনডেক্স বুলি ক'লে হ'ব তেতিয়া হলে তোমাৰ ইয়াতে তোমাৰ কেটা টার্ম আহিছে চোৱা তিনটা টার্ম আহিছে দেখিছা ইয়াতে চোৱা ইনডেক্স 3 আছে ইয়া টার্ম কেটা আহিছে চোৱা there are 4 terms পাৱাৰটো 3 আছে ইনডেক্সটো 3 আছে আৰু তাৰ টার্ম দেখিছা 4টা আহিছে ইন্টাৰেস্টিং হয় হা এটা বহুত ইন্টাৰেস্টিং হয় তোমালোকে বহুত মানে ইন্টাৰেস্ট দি ভালকে পঢ়া ধুনিয়া লাগিব এটো চোৱা 4 আছে ইয়াত 4টা টার্ম আছে আৰু চোৱা ইয়াত সৰি পাৱাৰ 4 আছে টার্ম কেটা আহিছে 1 2 3 4 5 তাৰমানে আমি এটা অবজাৰ্ভ কৰি পালোগে যে number of terms will be one more than power index so এনেকৈ ক'লে হ'ব index of x plus y number of terms will be one more than index of x plus y ৰ যেটো index বা power যেটো থাকিব তাতকে আমি term যেটো আমি
টার্ম পাইছো তাতে এক্সপ্ৰেছন যেটো আমি কৰিছো তাত আমি এটাকে বেছি টার্ম পাইছো এটা বেছি হৈ গৈছে ঠিক আছে এতিয়া আমি অবজাৰভেশন বুলি লিখি লম ফাৰ্স্ট হেতুতে অবজাৰ্ভ কৰিলা গতিকে হেতু আমি ফাৰ্স্ট লিখি লম তোমালোকে এনে লিখি লোৱা we observe that কি অবজাৰ্ভ কৰিছা তোমালোকে এটা লিখি যাবা হা number of terms will be 1 more than index of x plus y যেটো x plus y আছে তাতকে তোমাৰ যেটো তাৰ ইনডেক্স আছে তাৰ যেটো পাৱাৰ আছে তেতিয়া নাম্বাৰ অফ টার্মস তাতকে এটা বেছি আছে যেটো তোমালোকে অলৰেডি দেখিছা এটো 2 আছে এটো কান 3 আছে ইয়াতে 3 হৈছে ইয়াত 4 আছে 4 হৈছে 5 হৈছে গতিকে এটো দেখি গৈ আছে তোমালোকে ঠিক আছে আৰু নেক্সট কি কলা এটাটো কলা যে y পাৱাৰ ইনক্ৰিজ হৈ গৈ আছে আৰু x ৰ পাৱাৰটো তোমালোকে চোৱা ডিক্ৰিজ হৈ গৈ আছে হয় নে নহয় ইয়াতে চোৱা তোমালোকে ফাৰ্স্ট x ৰ পাৱাৰ কিউব আছিলে তাৰ পিছতে 2 আছিলে তাৰ পিছতে 1 আহিলে ইয়াতে x টু দি পাৱাৰ আমি 0 বুলিটো লিখিব পাৰো y কিউব চোৱা y কিউব ইয়াত একো নাই থাকক মানে 1 এটাটো মাল্টিপ্লাই হৈ আছে গতিকে ইয়াতে y কিউব এটো তুমি x ৰ পাৱাৰ যদি 0 বুলি কোৱা হেতুনো কি ভুল আছে একো ভুল নাই x টু দি পাৱাৰ 0 মানে 1 এ হয় আলটিমেটলি ইয়াতে x টু দি পাৱাৰ 0 মানে x ৰ পাৱাৰ ইয়াত 0 হৈ গৈছে হেতু কাৰণে x টো আমি লিখা নাই কাৰণ x টু দি পাৱাৰ 0 মানে 1 হয় y কিউব ইনটু 1 y কিউবে লিখিম তো আমি হেতু কেলে লিখিম হেতু নাই লিখা আটো চোৱা x টু দি পাৱাৰ 4 আছে ফাৰ্স্ট তাৰ পিছত x কিউব আছে x স্কয়াৰ আছে তাৰ পিছত x ৰ পাৱাৰ 1 আহিলে আৰু ইয়াতে x ৰ পাৱাৰ 0 হৈ গল তেনেকে সাইমালটেনিয়াসলি চোৱা y কাৰণে চোৱা ইয়াতে তোমাৰ y নাই ঠিক আছে তাৰমানে y নাই মানে আছে y টু দি পাৱাৰ 0 হৈ আছে দ্যাট মিন্স y টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 we need not to put here y to the power 0 আমি ভ্যালুটো 1 জানোৱে গতিকে এটো মাল্টিপ্লাই কৰিলে x স্কয়াৰে আহিব নহয় জানো গতিকে এটো y to the power 0 হৈছে এটো চোৱা 1 হৈছে এটো 2 হৈছে বাহি গৈছে ইয়াতে চোৱা y পাৱাৰ ইয়াতে নাই 0 ইয়াতে 1 ইয়াতে 2 ইয়াতে 3 ইয়াতে চোৱা y to the power 0 মানে y ভ্যালু y পাৱাৰ টু 0 ইয়াতে 1 ইয়াতে 2 ইয়াতে 3 and here it is 4 ঠিক আছে এই দেখলকে তোমালকে ক্লিয়াৰ হৈছে না অবজাৰভেশন খিনি ক্লিয়াৰ হৈছে না ওকে ঠিক আছে এটা চাবা দেই মই যদি কওঁ তোমালোকক নেক্সট পইণ্টটো লিখি লওঁ ঠিক আছে পইণ্টটো আমি লিখি লওঁ আমি অবজাৰ্ভ কি কৰিলো লিখি লওঁ ঠিক আছে এটো একদম ক্লিয়াৰলি লিখি লবা পাৱাৰ অফ x decreases power of x decreases from first term to last term x ৰ পাৱাৰ ফাৰ্স্ট টাৰ্মটো যেটো আছিল তাৰ পৰা লাষ্ট টাৰ্মলৈকে ডিক্ৰিজ হৈ গৈ আছে ঠিক আছে আৰু লগতে কি লিখিবা n power of y keep increasing simultaneously মানে তোমালোকৰ একে সময়তে যেটো কাম হয় হেতু আমি simultaneously বুলি কম হেতু ওয়ার্ডটো simultaneously ওকে যেতিয়া দুটা কাম একেলগে হৈ থাকিব তাৰমানে x টো ডিক্ৰিজ হৈ গৈ আছে আৰু y টো simultaneously ইনক্ৰিজ হৈ আছে মানে একে সময়তে যেতিয়া দুটা কাম হৈ থাকিব তেতিয়া আমি এই ওয়ার্ডটো ইউজ কৰো ঠিক আছে এটো মই আসামিজ মিডিয়ামৰ ষ্টুডেন্ট আছা ন বহুত হেতু কাৰণে মই তোমালোকক কৈ দিছো আৰু তোমালোকৰ ওয়ার্ড কিছুমান যদি প্ৰবলেম হয় ধৰা ওয়ার্ড প্ৰবলেম আহিব পাৰে তোমালোকে মোক জনাই দিবা তাতে মই হেতু ক্লিয়াৰ কৰি দিম এটা হলকে লিখি হল যদি কবা মোক ঠিক আছে ওকে আৰু ঠিক আছে গুড এতিয়া চোৱা আৰু তোমালোকে কিবা অবজাৰভেশন দেখিছা নি মোক এটো মোক ক'ব লাগে মইতো অলৰেডি দুটা কলো এটা বাৰু সবে কৈছে ইয়াতকে আৰু বেলেগ কি দেখিছা বাৰু মোক কোৱাচোন আৰু কিবা অবজাৰ্ভ কৰা ভালকে কি অবজাৰভেশন তোমালোকে আৰু দেখিবা ইন্টাৰেষ্টিং কিন্তু যদি তোমালোকে বিচাৰি পোৱা তেতিয়া হলে ভালেই নহলে মই বিচাৰিব লাগিব টপ টু বটম নাই এটো এক্সপ্ৰেছনটো হোৱাৰ কাৰণে হৈছে এটোটো হল বাৰু
মানে ইয়াৰ পৰা লেফ্ট টু ৰাইট কমি কমি গৈ আছে, সেইটোতো হৈ গ'ল। টাৰ্ম ইনক্ৰিজেছ হৈছে, সেইটোতো হৈ গ'ল। তাৰপিছত মানে এইটো তাত লিখিলা ন, টাৰ্ম ইনক্ৰিজ হৈছে বুলি। নাম্বাৰ অফ টাৰ্ম উইল বি ওৱান মোৰ দেন ইণ্ডেক্স অফ এক্স প্লাছ ৱাই, এইটোতো হৈছে। মানে এইটো কথা কোৱা নাই মই, এইটো এক্সপ্ৰেছন বা এইটো এক্সপ্ৰেছন বা এইটো এক্সপ্ৰেছন, বেলেগ পাৰ্টিকুলাৰলি এটা এটা চোৱাচোন বাৰু, এইটোতে চোৱা। মানে এইকেইটা তোমালোকে কম্পেয়াৰ নকৰিবা, অকল এইটোকে চোৱাচোন বাৰু, বা নহ'লে এইটোকে অকল এটা ছিংগলকে চোৱা, এইটো এক্সপ্ৰেছন চোৱা, তাত কি দেখিছা তোমালোকে? অকল এইটোকে চাই পেলাই কোৱা। ঠিক আছে, মই কৈ দিছোঁ বাৰু। এতিয়া প্ৰতিটো এক্সপানশ্যনত যোনকেইটা আমি এক্সপাণ্ড কৰিছোঁ, মই এইটোকে ধৰোঁ হা, ফাৰ্ষ্ট এইটো যোনটো এক্স প্লাছ ৱাই হোল স্কোৱাৰ, ইয়াতে চোৱা, এই ফাৰ্ষ্ট যিটো টাৰ্ম আল্টিমেটলি এক্স আৰু ৱাই, ইয়াতে ৱাই পাৱাৰ কিমান? 0 হয়নে? এক্সৰ পাৱাৰ 2 আৰু ৱাই পাৱাৰ 0, দুইটা পাৱাৰ বা দুইটা ইণ্ডেক্স আমি প্লাছ কৰিছোঁ। আমি ফাৰ্ষ্টটোত চোৱা, ফাৰ্ষ্ট যিটো টাৰ্ম আহিছে তাৰ টোটেল পাৱাৰটো মানে এক্স আৰু ৱাই দুইটাৰে পাৱাৰ মিলি পেলাই প্লাছ কৰিলে আমি 2 পাম। ইয়াতে চোৱা, এই এক্সপ্ৰেশ্যনটোত চোৱা 2xy আছে। নেক্সট যিটো টাৰ্ম তাতে এক্সৰ পাৱাৰ 1 হৈছে হয়নে, আৰু ৱাই পাৱাৰ কিমান হৈছে? 1, এইটো আমি 2 পাইছোঁ দেখিছা। আৰু লাষ্টটো চোৱা, ৱাই পাৱাৰ অনলি 2 আছে, কিন্তু এক্সৰ পাৱাৰ তাত নাই। তাৰমানে এইটো তোমাৰ আল্টিমেটলি ৰিজাল্টটো পাৱাৰটো বথ এক্স প্লাছ ৱাই পাৱাৰ যেতিয়া আমি এড কৰিছোঁ, তেতিয়া ইয়াতে 2 আহিছে, ইয়াতো 2 আহিছে, ইয়াতো 2 আহিছে, দেখিছানে? ইয়াতে তুমি এইটো চোৱা, লাষ্টৰটো চোৱা, এক্সৰ পাৱাৰ চৰি ইয়াত 4 আছে, ঠিক আছে। টোটেল ইণ্ডেক্সটো 4 হয়, মেইন যোনটো এক্সপ্ৰেশ্যন ইয়াত 4 আছে, গতিকে এক্সৰ টোটেল পাৱাৰ ইয়াতে 4 আহিছে, আৰু ৱাই পাৱাৰটো ইয়াত নাই, গতিকে টোটেল এক্স প্লাছ ৱাই যদি পাৱাৰকেইটা আমি প্লাছ কৰোঁ, যদি এক্স আৰু ৱাই 4 আহিছে। ইয়াতে চোৱা, এক্সৰ পাৱাৰ 3 আৰু ৱাই পাৱাৰ 1, 4 আহিছে। এইটো 2 আৰু 2, 4, এইটো চোৱা 1 আৰু 3, 4, এইটো 4 প্লাছ 0, 4। এইটো ইণ্টাৰেষ্টিং, গতিকে এইটো তোমালোকে কি লিখিবা? এইটো লিখি লোৱা যে এইখিনিতো লিখি হৈছে, গতিকে নেক্সট 3 নম্বৰটো লিখা, ইন ইচ এক্সপানশ্যন sum of the power of x and y is same as the power of x plus y. x plus y যিটো ইনিচিয়েল পাৱাৰ থাকিব, তো এইটো x plus পাৱাৰ থাকিব, আল্টিমেটলি চব টাৰ্মবোৰত এক্সপানশ্যনটো যিবোৰ টাৰ্ম আছে চবৰে x plus y পাৱাৰবোৰ যোগ কৰিলেও এই পাৱাৰটোৰ লগত ছেম হ'ব। ঠিক আছে, এইটো কথা তোমালোকে লিখি লোৱা। এইটো হ'লকে ক্লিয়াৰ হৈ আছেনে কথাবোৰ? প্ৰতিটো ষ্টেপ ক্লিয়াৰ হৈ থাকিব লাগিব। ঠিক আছে, অ'কে, ঠিক আছে। এতিয়া তোমালোকে কিমান মনত ৰাখিবা? এনেকে কিমান মনত ৰাখিবা? x প্লাছ ৱাই হোল স্কোৱাৰ, x প্লাছ ৱাই হোল কিউব, x প্লাছ ৱাই টু দি পাৱাৰ 4, x প্লাছ ৱাই টু দি পাৱাৰ 5, x প্লাছ ৱাই টু দি পাৱাৰ 6, তোমালোকে মেক্সিমাম কিমান মনত ৰাখিব পাৰিবা? ধৰা একদম বহুত দিন মনত ৰাখি তোমালোকে x প্লাছ ৱাই টু দি পাৱাৰ 100লৈকে মনত ৰাখি দিলা, ঠিক আছে। একো ফৰ্মুলা ইউজ নকৰাকে তোমালোকে এক্সপ্ৰেশ্যনটোত ছাপ'জ x প্লাছ ৱাই টু দি পাৱাৰ 100লৈকে তোমালোকে মনত ৰাখিব পাৰা। তাতকেতো নোৱাৰা। মই যদি তোমালোকক কওঁ x প্লাছ ৱাই টু দি পাৱাৰ 1000, তেতিয়া কি হ'ব? এনেকে লিখি কেনেকে মনত ৰাখি থাকিবা? গতিকে আমি লাহে লাহে ইম্প্ৰুভ কৰিব লাগিব বস্তুবোৰ, যে এনেকেতো আমাৰ নহ'ব, গতিকে এনেকেতো মনত ৰাখি থাকিব নোৱাৰি, কিবা এটাতো আমাৰ ৱে থাকিব লাগিব, ঠিক আছে। এতিয়া আমি চাম এটা কথা, কিবা আমাৰ এক্সপ্ৰেশ্যনটোৰ পৰা কিবা বনাব পাৰি নেকি? মানে এইখিনি যোনখিনি লিখিলো কিবা ফৰ্মুলাত পেলাবগৈ পাৰি নেকি, সেইটো চাম আমি এতিয়া। যদি কিবা এটা ফৰ্মুলা আহি যায়, মানে ধৰা এনেকুৱা ধৰণৰ কিবা ফৰ্মুলা যদি পাওঁ যে এই এক্সপ্ৰেশ্যনবোৰ আমি ইজিলি উলিয়াব পাৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে ইজি হ'ব কথাটো। লাগিলে তেতিয়া হায়াৰ টাৰ্ম দিয়ক, মানে ইণ্ডেক্সটো যদি হাইও থাকে তেতিয়া আমি উলিয়াব পাৰিম, ঠিক আছে। মই এইখিনি অলপ মই মোহাৰি লৈছোঁ ৰ'বা। ঠিক আছে, ইয়াতে কি আছিলে? x টু পাৱাৰ 4 আৰু ক'ত মোহা হৈছে এতিয়া y কিউব। অ'কে, এতিয়া চোৱা, তোমালোকে এটা কথা তোমালোকক কৈ লওঁ,
কোএফিচিয়েন্ট এটা চোৱা এই যে ধৰা ইয়াত x আছে x ৰ লগত আমি 1 এটা মাল্টিপ্লাই হৈ আছে বুলি ধৰি ল'ব পাৰো ঠিক আছে 1 * x খন x এ হয় ভ্যালুটো গতিকে x ৰ লগত আমি 1 এটা মাল্টিপ্লাই হৈ আছে বুলি ধৰি ল'ব পাৰো যেটো নাম্বাৰ মাল্টিপ্লাই হৈ থাকে সেইটো আমি কোএফিচিয়েন্ট বুলি কম ঠিক আছে এটা ধৰা ইয়াতে x² y আছে যেটো x² y আছে এই x² y ৰ লগত আমি যদি ইয়াৰ কোএফিচিয়েন্ট লিখো তেতিয়াহলে আমি কোএফিচিয়েন্টটো 1 লিখিব লাগিব কাৰণ ইয়াতে 1 এটা মাল্টিপ্লাই হৈ আছে মই যদি এই টাৰ্মটো ধৰা এই টাৰ্মটো কোএফিচিয়েন্ট বুলি কওঁ তেতিয়া কোএফিচিয়েন্টটো লিখা বুলি কওঁ হোৱাট ইজ দা কোএফিচিয়েন্ট অফ x² y তেতিয়াহলে হিয়াৰ তেতিয়া ইয়াতে তোমাৰ কোএফিচিয়েন্টটো কিমান আহিব 3 আহিব এটো ইয়াতে কোএফিচিয়েন্ট কিমান আহিব এটো 3 আহিব ইয়াতে কোএফিচিয়েন্ট যদি উলিয়াব কওঁ y কিউবৰ তেতিয়া 1 আহিব ইয়াতে কোএফিচিয়েন্ট যদি উলিয়াব কওঁ তেতিয়াহলে ইয়াৰ কোএফিচিয়েন্টটো 4 হ'ব ইয়াৰ যদি x² y² কোএফিচিয়েন্ট উলিয়াব কওঁ ইয়াতে 6 আহিব x y কিউবৰ যদি কোএফিচিয়েন্ট উলিয়াব কওঁ 4 আহিব তাৰমানে কোএফিচিয়েন্ট মানে কি হয় তোমালোকে গম পাইছা যে যেটো নাম্বাৰ টাৰ্মটোৰ লগত যেটো নাম্বাৰ তোমাৰ মাল্টিপ্লাই হৈ থাকে সেইটো হৈছে তাৰ কোএফিচিয়েন্ট এতিয়া আমি এই গোটে এক্সপ্ৰেছন গিটাত আমি এটা কথা চাম দেই এতিয়া মই লিখিম তোমালোকে একদম ইজিলি উলিয়াব পাৰিবা মানে ক্যাচ কৰিব পাৰিবা বস্তুটো মই এৰখতে এটা বস্তু লিখি লওঁ চোৱা তোমালোকে যেতিয়া ইনডেক্স পাৱাৰ অফ ভ্যালু 0 লিখিছিলা মানে ইয়াতে মই যদি ইনডেক্স বুলি ধৰি লওঁ এখন টেবুল যদি বনাও তোমালোকে কেটামান কথা ইয়াতে নোটিস কৰিবা আৰু ইয়াতে মই যদি কোএফিচিয়েন্ট লিখিছো হা এটা কোএফিচিয়েন্ট এটা হ'ব কোএফিচিয়েন্ট ইয়াতে ইনডেক্স মই যদি 0 লিখিছো তো কোএফিচিয়েন্ট ইয়াতে 1 মানে ইয়াতে একো নাই অকল 1 এ আছে গতিকে 1 ইয়াতে চোৱা 1 যদি লিখিছো মই ইনডেক্স যদি মই 1 লিখিছো মই এটা তোমালোকে চাবা এটা প্যাটাৰ্ণত গৈ আছে বস্তুটো তেতিয়া চোৱা ইয়াতে তোমাৰ x ৰ কোএফিচিয়েন্ট কি আহিছে দুটা টাৰ্ম আছে x ৰ কোএফিচিয়েন্ট 1 আহিছে আৰু y কোএফিচিয়েন্ট 1 আহিছে এই মই কথাখিনি ইটো পেজত লিখিছো ঠিক আছে মই বেলেগ এটা পেজত লিখিছো এটো অকমান হেৰি হ'ব বুজিব তোমালোকে তো এইখিনি নোট কৰি লৈছা গতিকে তোমালোকে ইজি পাবা তোমালোকে চাই কৰি বনাই যোৱাচোন এটা হেৰি মই যদি ইয়াতে কি লিখিছো এফালে ইনডেক্স তোমালোকে এখন টেবুল বনাই লোৱা আৰু এফালে কোএফিচিয়েন্ট ফাৰ্স্ট তোমালোকে কি কৈছো ইনডেক্স তাত যদি 0 লৈছিলা কোএফিচিয়েন্ট 1 আহিছিল তাৰ পিছতে কি লৈছিলা 1 লৈছিলা তোমালোকে চাই লিখি যোৱা যিখিনি লিখিলা অলৰেডি 1 আৰু 1 দেইছা x ৰো 1 আহিছিল আৰু y ৰো 1 আহিছিল মই যেতিয়া ইনডেক্স 2 লৈছো যদি ইনডেক্স মই 2 লওঁ তেতিয়াহলে ইয়াতে চোৱা ইনডেক্স যেতিয়া 2 লৈছো তেতিয়াহলে ইয়াৰ কোএফিচিয়েন্ট চোৱা ফাৰ্স্ট টাৰ্মটোৰ কোএফিচিয়েন্ট 1 সেকেন্ড টাৰ্মটোৰ কোএফিচিয়েন্ট 2 আৰু থাৰ্ড টাৰ্মটোৰ কোএফিচিয়েন্ট কিমান আহিছে 1 তাৰমানে 1 2 1 এনেকৈ আহিছে নে এটো হল 1 2 আৰু 1 এনেকৈ আহিছে তাৰ পিছত চাবা দেই ইন্টাৰেস্টিং তাৰ পিছত যদি 3 লোৱা তোমালোকে 3 টো লিখি যোৱা 3 টো লিখি গলে কি আহিব ফাৰ্স্ট টাৰ্মটোৰ 1 সেকেন্ড 3 থাৰ্ড 3 তাৰ পিছত আকৌ 1 মানে 1 3 3 1 এনেকৈ লিখি যোৱা তোমালোকে 1 আহিলে 3 আহিলে 3 আহিলে আৰু 1 আহিলে ঠিক আছে কিবা এটা মেছেজ দিছিলা মই চাবই নহৈছে ৰবা এইখিনি পাস্কেল ট্ৰায়াঙ্গল গুড এটো ঠিকে কৈছা পাস্কেল ট্ৰায়াঙ্গল এটো যোনটো পাস্কেল ট্ৰায়াঙ্গল এটো পাস্কেল ট্ৰায়াঙ্গলত পৰিছেগে ঠিক আছে পাস্কেলে এই যোনটো ট্ৰায়াঙ্গল বনাইছিলে এটো নামটো দিছিলে তেওঁৰ নামতে হয় এটো পাস্কেল ট্ৰায়াঙ্গল এটা নেক্সট যদি আৰু এটা টাৰ্ম মই চাও 4 টো লিখিছো 4 টো যদি লিখো চোৱা 1 আহিছে 4 আহিছে 1 4 6 4 1 হয়নে তো এটো আমি লিখি যাও 1 4 6 4 1 হয়নে 1 4 6 4 1 আৰু এনেকৈ লিখি গৈ থাকিব পাৰা মই যদি 5 টো মই এটা লিখি নিদু 5 টো তোমালোকে আমি কৰিম মানে 5 টো নিজে উলিয়াম এতিয়া তোমালোকে ইয়াতে কি নোটিস কৰিছা বাৰু আমি এই যে টাৰ্মবোৰ এক্সপ্ৰেছনবোৰ লিখিছো আমি কেনেকৈ ইজিলি লিখিব পাৰো তাৰ কাৰণে ফাৰ্স্ট আমি কোএফিচিয়েন্টটো দৰকাৰ হ'ব নহয় জানো কোএফিচিয়েন্টটো দৰকাৰ হ'ব কোএফিচিয়েন্টটো যদি আমি উলিয়াব নোৱাৰো তো বাকিখিনিটো আমি গম পাইছো যে x ৰ পাৱাৰ এনেকৈ ডিক্ৰিজ হৈ গৈ থাকিব আপ টু 0 আৰু y পাৱাৰ সাইমালটেনিয়াসলি ইনক্ৰিজ হৈ গৈ থাকিব গতিকে এই টাৰ্মটো x আৰু y এই যোনখিনি x আৰু y টাৰ্মছত আমি যিখিনি লিখিম সেইখিনিটো ওলাই যাব কিন্তু কোএফিচিয়েন্টটো উলিয়াবৰ কাৰণে আমাৰ অকমান টান হৈ আছে মানে এতিয়ালৈকে মানে হায়াৰ যেতিয়া তোমাৰ ইনডেক্স আহিব তেতিয়াহলে তোমালোকৰ সেই কোএফিচিয়েন্টৰ ভ্যালুখিনি উলিয়াবলৈ অলপ দিগদাৰ হৈ আছে কিন্তু এতিয়া ইয়াতে চোৱা আমি ফাৰ্স্টটো লেফট হ্যান্ড সাইডে চোৱা গোটেইখিনি 1 আহিছে ৰাইট হ্যান্ড সাইডে চোৱা সব 1 আহিছে আৰু যিখিনি এইখিনিটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড মানে ফাৰ্স্ট টাৰ্মটো আৰু লাষ্ট টাৰ্মটো সবতে 1 আহিছে তোমালোকে ইয়াতে ভালকে যদি নোটিস কৰা সবতে 1 আহিছে চোৱা ফাৰ্স্ট টাৰ্ম সবতে 1 হয়নে আৰু লাষ্ট টাৰ্মটো চোৱা সবতে 1 সবৰে লাষ্ট টাৰ্মটো চোৱা 1 কোএফিচিয়েন্ট
মাজৰবোৰ কেনেকৈ উলিয়াম মাজৰবোৰ যদি উলিয়াব হয় আমি এই সিস্টেম এটাত ইয়াত পৰি আছে চোৱা ইয়াত চোৱা 1 আৰু 1 নাই আৰু মাজত মিডল টাৰ্ম নাই ন ইয়াত চোৱা মিডল টাৰ্ম এটা আছে 2 ইয়াৰ মিডল টাৰ্মটো কেনেকৈ উলিয়াইছো চোৱা এইটো 1 আৰু এইটো 1 আমি যদি এইটো ট্ৰায়াঙ্গুলাৰ টাইপত বনাই দিওঁ তেতিয়াহ'লে চোৱা ওপৰৰ যোনকেইটা ভাৰ্টেক্স এইটা আমি যদি প্লাস কৰো ভাৰ্টিসেস কেইটা প্লাস কৰো তেতিয়াহ'লে 1 + 1 2 আহিছে দেইছা এতিয়া নেক্সট টাৰ্মটোৰ কাৰণে ঠিক আছে এই 2 ৰ কাৰণে চোৱা দেই 2 কাৰণটো হৈ গ'ল 3 কাৰণে যদি পাৱাৰ 3 আহে তেতিয়াহ'লে কোএফিচিয়েন্টবোৰ কেনেকৈ লিখিম আমি ফাৰ্ষ্টটো 1 আহিব গম পাইছা লাষ্টটো 1 আহিব তো মাজৰ টাৰ্মকেইটা মিডল টাৰ্মকেইটাৰ কোএফিচিয়েন্ট কেনেকৈ লিখিম ইয়াতে ফাৰ্ষ্টটো আৰু লাষ্টটো তোমালোকে জানা সেইটো লিখি ল'লা এতিয়া মাজৰটোৰ কাৰণে প্ৰথম এই যোনটা 1 আৰু 2 আছে ওপৰৰ পৰা এই দুটা এড কৰিলা 3 পাইছা নেক্সট আকৌ 2 আৰু 1 প্লাস কৰিলা 3 পাইছা দেখিছা এটা ট্ৰায়াঙ্গুলাৰ ফৰ্ম হৈছে আকৌ নেক্সট 4 ৰ কাৰণে যদি কৰো চোৱা ফাৰ্ষ্টটো 1 হয় লাষ্টটো 1 হয় সেইটো তোমালোকে জানা এতিয়া ইয়াৰ কাৰণে মিডল টাৰ্মটোৰ কাৰণে চোৱা 3 + 1 4 3 + 3 6 আৰু 3 + 1 4 গতিকে এটা প্যাটাৰ্নত পৰি আছে নাই বাৰু বস্তুটো কৰি আছে এটালৈকে ক্লিয়াৰ হৈছে নাই কথাটো মানে লিংক কৰিব পাৰিছা নাই তোমালোকে বস্তুখিনি যিখিনি পঢ়াই গৈছো মই সেইখিনি লিংক হৈ আছে নে ওকে ঠিক আছে এতিয়া তেতিয়াহ'লে মই যদি তোমালোকক ডাইৰেক্ট এক্সপ্ৰেছনটো x + y⁵ লিখিব কওঁ তেতিয়া তোমালোকে সবে লিখাচোন লিখি পেলাই কি পাবা মোক কোৱা এইটো কোৱা x + y⁵ এতিয়া ফাৰ্ষ্ট তোমালোকেতো এইটো জানাই ন x ৰ পাৱাৰটো অটোমেটিকলি গম পোৱা যে x ৰ পাৱাৰ ফাৰ্ষ্ট এইটো যিটো ইনডেক্সৰ আছিলে সেইটো ইনডেক্সটো ইয়াতে আহি যাব 5 আৰু y টো নাহে ইয়াতে ফাৰ্ষ্ট টাৰ্মত y 0 হৈ থাকে নেক্সট x ৰ পাৱাৰ কমাই কমাই গৈ থাকা ঠিক আছে x ৰ পাৱাৰ মই ফাৰ্ষ্ট x বুলি লিখি লৈছো একদম ইজি হয় এতিয়া তোমালোকে যেটো জানাই এতিয়া চাবা ইন্টাৰেষ্টিং হয় বস্তুটো ঠিক আছে আৰু এইটো x ৰ হয় লাষ্টত x⁴ আহে গতিকে এইটো আমি নিলিখো এতিয়া y ফাৰ্ষ্ট কি আহিব y নাহে গতিকে এইটোতো y নাহে তাৰপিছত y আহি গৈ থাকিব এতিয়াৰ হৈ গৈ থাকিব 1 2 3 4 আৰু লাষ্টত y হে আহিব ইয়াত x নাহে এতিয়া এইকেইটাটো হৈ গ'ল ন এইকেইটাটো তোমালোকে ইজি হয় এতিয়াৰ কাৰণে ইজি হয় ঠিক আছে এতিয়া কোএফিচিয়েন্টবোৰ কোৱা ফাৰ্ষ্ট টাৰ্মটো কোএফিচিয়েন্ট কোৱা x⁵ ৰ কোএফিচিয়েন্ট কিমান হ'ব 1 সেকেন্ডটো কোৱা তাৰপিছৰটো কোৱা মানে পাস্কেল ট্ৰায়াঙ্গল বনাইছা 10 তাৰপিছত তাৰপিছত 5 and last term it is 1 okay first আৰু last term তোমালোকে 1 হ'ল ঠিক আছে এইটো হলকে তোমালোকে বাৰু বনাই দিলা এতিয়া মই যদি তোমালোকক অকমান হায়াৰ দিওঁ ধৰা x + y⁵ এতিয়া তোমালোকে এটা কাম কৰিব লাগিব আৰু এটা মানে এখন কপি লৈ দিনটো কৰিব লাগিব তেতিয়াহে আৰু নহলে এক্সামত এটাই হ'ব অকল এটোকে কৰি থাকিব লাগিব x + y⁵ ভ্যালুটো উলিয়াই থাকিবা ট্ৰায়াঙ্গল বনাই মানে বহুত লং হ'ব এইটো ডেফিনেটলি বহুত লং হ'ব মানে বহুত দীঘল হৈ যাব হয় মানে এইটো পাস্কেল ট্ৰায়াঙ্গলটো ধৰা শৰ্ট ইনডেক্স মানে স্মল ইনডেক্সৰ কাৰণে এইটো এপ্লিকেবল হয় মানে এপ্লিকেবলটো সবৰ কাৰণে হয় কিন্তু আমাৰ কাৰণে এইটো বহুত টাইম কনজিউমিং হয় মানে বহুত টাইম খাব এতিয়া কি কৰিম তেতিয়াহ'লে এইটোতো পাস্কেলে এইডোখৰলৈকে দিলে তাৰপিছতে পাস্কেলে ভাবিলে নাই এইটো নহ'ব মানে গতিকে ইয়াতে তোমাৰ ইয়াতকে কিবা ইজি আছে নেকি ইয়াতকে আৰু কিবা ইজি কৰিব পাৰি নেকি বস্তুটো যাতে তোমাৰ যিমানেই পাৱাৰ নিদিয়ক লাগিলে 1000 পাৱাৰ ইনডেক্সটো 1000 হওক লাগিলে কিন্তু আমি ইজিলি কৰিব পাৰো কোএফিচিয়েন্টবোৰ ইজিলি উলিয়াব পাৰো কোএফিচিয়েন্টবোৰৰহে আমাৰ টান এতিয়া কথাটো কোএফিচিয়েন্টটো আমি উলিয়াব পাৰিলে গোটেই কামটো আমাৰ ফিনিশ হৈ যাব কাৰণ x আৰু y কথাটো আমি জানোৱে তো x ডিক্ৰিজ হৈ যাব y ইনক্ৰিজ হৈ যাব গতিকে সেইটো আমাৰ কোনো প্ৰবলেম নাই এতিয়া ইনডেক্সৰ কাৰণে আৰু কিবা ইজি আছে নেকি ইয়েছ কম্বিনেশ্যন সেইটো আহিব লাহে লাহে মই বুজাই গৈ আছো কেনেকে কি হ'ব চাবা ঠিক আছে এতিয়া তোমালোকে পাৰমুটেশ্যন কম্বিনেশ্যন যেটো চেপ্টাৰ সেইটো তোমালোকে হয়তো পোৱা নাই এতিয়ালৈকে আৰু কোনোবা হয়তো জানিবও পাৰা এতিয়া মই তোমালোকক এটা বস্তু দেখাম সেইটো তোমালোকে চাবা এইটো ধুনীয়াকে ওলাব এতিয়া মই তোমালোকক সব দেখুৱাৰ আগতে এটা ফৰ্মুলা লিখি লওঁ জাস্ট এতিয়া তোমালোকে ফৰ্মুলাটো জানিলে হ'ল যেতিয়া পাৰমুটেশ্যন কম্বিনেশ্যন চেপ্টাৰটো পঢ়িম আমি তেতিয়া সেই ফৰ্মুলাখিনি ডিটেইলছ এখিনি পঢ়িম কিন্তু আমি জাস্ট এটা ফৰ্মুলা জানো এতিয়া NCR ঠিক আছে এই NCR ফৰ্মুলাটো হয়তো কোনোবাই পাইছা এইটো আমি চেপ্টাৰ 7ত পাম এতিয়া জাস্ট আমি এই ফৰ্মুলাটো বনাবগে কাৰণে আমি এইটো ইউজ কৰিম ঠিক আছে
তোমালোকে জাস্ট NCR ইয়াৰ ভ্যালু কি হয় হেতু জানিলেই হয় আমি যদি কৰবাত তোমালোকে NCR দেখা তাত তোমালোকে এটো দেখিবা যে ইয়াৰ আনসাৰটো হয় ফেক্টৰিয়েল n এটো ফেক্টৰিয়েল সিম্বল বুলি কয় আৰু ইয়াতে আহিব ফেক্টৰিয়েল n - r আৰু r ফেক্টৰিয়েল তাৰমানে ইয়াৰ মিনিংটো কি হয় মই এটা এক্সাম্পল দি পেলাই যদি কৈ দিও তোমালোকে বুজি পাই যাবা একো টান নহয় টেনচন ল'বলগীয়া কথা নাই যদি সাপোজ n ৰ ভ্যালু মই ধৰি লৈছো 3 পাতিলো ঠিক আছে c এ থাকিব আৰু r ৰ ভ্যালু যদি মই 1 পাতো তেতিয়া হলে ইয়াৰ আনসাৰটো চাব মানে NCR আমি যদি কৰো তেতিয়া হলে ইয়াৰ ৰিজাল্টটো হয় ফেক্টৰিয়েল n ডিভাইডেড বাই n - r ফেক্টৰিয়েল আৰু r ফেক্টৰিয়েল এই ফেক্টৰিয়েলৰ সিম্বলটোৱে কি বুজায় হেতু মই এতিয়া তোমালোকক এটা যদি এক্সাম্পল কৈ দিও বুজি পাই যাবা মই কৈছো কি জাস্ট আমি এই ডখৰ বুজিবৰ কাৰণে এটো হেল্প লৈছো তাৰ বাহিৰে আমি এই ডখৰ বেলেগ একো ডিসকাশন কৰা নাই যদি আমি ফেক্টৰিয়েল 3CR r ৰ ভ্যালু ইয়াত 1 n ৰ ভ্যালু 3 তেতিয়া হলে ইয়াত চোৱা n ৰ ভ্যালু কিমান আহিব 3 আৰু ইয়াতে তোমাৰ 3 মাইনাস r ৰ ভ্যালু চোৱা 1 ফেক্টৰিয়েল আৰু r ৰ ভ্যালু কিমান 1 ফেক্টৰিয়েল এতিয়া চোৱা আমি যদি 3 ফেক্টৰিয়েল বা এই 3 ফেক্টৰিয়েলটো এনেকেও লিখা হা এনেকেও লিখিব পাৰা বা এনেকেও লিখিব পাৰা যদি আমি এনেকে দেখো কৰবাত 3 ফেক্টৰিয়েল ইয়াৰ ভ্যালুটো কেনেকৈ কৰিবা 3 into 2 into 1 তাৰমানে ডিক্ৰিজিং অৰ্ডাৰত তোমালোকে 3 যদি আহে 3 2 1 মাল্টিপ্লাই হ'ব তেনেকে যদি ইয়াতে চোৱা 3 - 1 that means 2 ফেক্টৰিয়েল হয় না নহয় এটো 2 ফেক্টৰিয়েল থাকিলে আৰু 1 ফেক্টৰিয়েল মানে 1 এ হ'ব গতিকে 1 ৰ লগত আৰু তুমি তলত এফালে নোপোৱা একো গতিকে 1 আহিব এতিয়া চোৱা ওপৰত 3 into 2 into 1 মানে এটো 1 টো নাপাতিলেও হ'ব মাল্টিপ্লাই হৈ আছে তলতে চোৱা 2 ফেক্টৰিয়েল মানে কি হ'ব 2 into 1 এটা কেনসেল আউট কৰা 2 2 কেনসেল হ'ল আলটিমেটলি কি থাকিলে তাৰমানে যদি মই 3C1 বুলি কওঁ তে আনসাৰটো হৈছে 3 মানে মই এটো কেলে এক্সাম্পল লৈছো যাতে তোমালোকে ফৰ্মুলাটো অলপ ধৰিব পাৰা জাস্ট তোমালোকে ফৰ্মুলাটোহে ইউজ কৰিব লাগে এতিয়া মই যদি তোমাৰ n ৰ ভ্যালু 3 বুলি কওঁ r ৰ ভ্যালু তোমাৰ 1 বুলি কওঁ তেতিয়া হলে 3C1 বুলি ক'লে তাৰ ভ্যালুটো 3 আহিলে তোমালোকে এটা কৰি দেখুৱাচোন মোক এটো সাপোজ মই কলো 4C2 ইয়াৰ ভ্যালুটো উলিয়াই দেখুৱা মোক কবা আনসাৰটো 4C2 6 ওলাইছে ন ওকে চাও মই কৰি তেতিয়া ইয়াতে কি আহিব ফেক্টৰিয়েল 4 মই যদি ফেক্টৰিয়েল 4 টো মই ইয়াতে ডাইৰেক্ট কৰিব পাৰো কিন্তু এতিয়া ফাৰ্স্ট আজি কাৰণে নকৰো ইয়াতে 4 - 2 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল 6 ওলাইছে বুলি কৈছা গতিকে ওপৰত 4 into 3 into 2 into 1 তলত 4 - 2 মানে 2 ফেক্টৰিয়েল 2 into 1 into 2 into 1 2 2 4 গুচি গ'ল 6 গুড তাৰমানে তোমালোকে এটো ক্লিয়াৰ হ'ল তোমালোকৰ জাস্ট ফৰ্মুলাটো আমি ইউজ কৰিবৰ কাৰণে মই এখিনি কৰাই লৈছো দেই ওকে এতিয়া চোৱা আমাৰ যোনবোৰ টাৰ্ম আহিছিলে মই এইটো কাৰণে নেদেখাম বাৰু এইটো কাৰণে চোৱা ইয়াতে চোৱা তোমালোকে কি বুলি ক'লা এইটো কৈ পেলাই 1 পাইছিলা 5 পাইছিলা 10 পাইছিলা 10 পাইছিলা আৰু 5 পাইছিলা এতিয়া ইয়াত n ৰ ভ্যালু কিমান বাৰু আমি যদি এটো x মানে কি ফৰ্মুলাটো চোৱা x + y টু দি পাৱাৰ মই যদি n লিখো ইয়াত আমি ইনডেক্সৰ n ৰ ভ্যালু ইয়াত কিমান 5 হয় না নহয় এতিয়া যদি 5 হয় এতিয়া তোমালোকে এটা কথা মন কৰিবা মই এডখত এক্সপ্ৰেশনটো লিখি লৈছো x + y টু দি পাৱাৰ 5 ৰ যদি এক্সপ্ৰেশন মই হেতুকে লিখি লৈছো গতিকে তোমালোকে কি পাইছিলা 1x টু দি পাৱাৰ 5 plus 5x to the power 4 into y plus 10x cube y square plus 10x square y cube plus 5x y to the power 4 plus y to the power 5 ঠিক আছে এটো পাইছিলা তোমালোকে এতিয়া চাবা দেই যেটো আমি ফৰ্মুলা পালো আৰু এটা কথা তোমালোকৰ ফৰ্মুলা দুটা এনেকে লিখি থোৱাচোন যদি তোমালোকৰ কেতিয়াবা NC0 দেখা তাৰমানে r ৰ ভ্যালু যদি 0 আহে তেতিয়াহলে ইয়াৰ ভ্যালুটো ডাইৰেক্টলি তোমালোকে 1 পাতিবা এটো ইম্পৰ্টেন্ট বুলি এনেকে লিখি থোৱা ষ্টাৰ মাৰ্কা দি থোৱা আৰু এটা আমি এতিয়া কাৰণে দৰকাৰ হ'ব যদি NCN হয় ইয়াৰ ভ্যালুটো তোমালোকে 1 হয় তাৰমানে ধৰা এটো যদি মই 5C0 লিখো ইয়াৰ ভ্যালুটো 1 আহিব হেতু কথা মই যদি 5C5 লিখো তাৰ ভ্যালুটো তোমালোকে 1 আহিব কৈ চাব পাৰা গতিকে ডাইৰেক্টলি এটো এই ফৰ্মুলা দুটা ইম্পৰ্টেন্ট হিচাপে লিখি থোৱা সাইডত NC0 ভ্যালু 1 আৰু NCN ৰ ভ্যালু সদায় 1 হ'ব আমি হেতু এপ্লাই কৰিম ঠিক আছে এতিয়া চোৱা এই আমি ইয়াতে প্যাটাৰ্নটো চাম দেই ইয়াতে কিবা এনেকুৱা কম্বিনেশন ইউজ কৰিব পাই নেকি ইয়াতে 1 আহিছে ইয়াতে চোৱা মই যদি n ৰ ভ্যালু মানে যেটো ফৰ্মুলা আমাৰ NCR আছিলে মই যদি n ৰ ভ্যালুটো ইয়াত 5 পুট কৰো আৰু c টু c আৰু r ৰ ভ্যালুটো মই যদি ফাৰ্স্ট টাৰ্মৰ কাৰণে মানে ফাৰ্স্ট যেটো টাৰ্ম তাৰ কাৰণে সদায় যদি 0 ইউজ কৰো তে 5C0 ভ্যালুটো কিমান আহিব 1 আহিব মানে কৈছিলো মই তোমাক NC0 হলে 1 হয় তুমি যদি n ৰ ভ্যালু 100 ও ৰাখা 100C0 হেতু ভ্যালু 1 এ আহিব
তাৰমানে আমি এই যে 1 টো পাইছো, তা 1 টোত আমি n ৰ ভ্যালু যদি আমি 5 আহিছে, এক্সপ্ৰেছনটোৰ তোমালোকৰ যেটো ইনডেক্স দিয়া আছে x + y ^ 5, গতিকে তাৰ হেতু n ৰ ভ্যালু, গতিকে এইটো n ৰ ভ্যালু ইয়াত 5 আহিলে, ঠিক আছে, এইটো 5 5c 0 আমি 1 পাইছো। এইটো যদি আমি চাওঁ নেক্সট তুমি r ৰ ভ্যালু যদি এবাৰ ইনক্ৰিজ কৰা, n ৰ ভ্যালুটো সবতে সেম হ'ব, n ৰ ভ্যালুটো 5, গতিকে n ৰ ভ্যালু আমি ইয়াত 5 এ লিখিলো। c এতিয়া নেক্সট 0 আহিলে, r ৰ ভ্যালু মই এবাৰ ইনক্ৰিজ কৰিলো, 5c1 কৰিলো। তোমালোকে 5c1 ৰ ভ্যালুটো কিমান হয় কৈ চোৱাচোন, 5c1 ৰ ভ্যালুটো 5c1 ৰ ভ্যালুটো কোৱা মোক। 5 5c1 ৰ ভ্যালু 5, তাৰমানে এইটো 5 ঠিকে আহিছে, 5c1 ওকে। তাৰমানে এইটো খেলিমেলি লগাব নালাগে তোমালোকে, n ৰ ভ্যালু কি হ'ব, n ৰ ভ্যালু তোমাৰ ইয়াত ইনডেক্স যেটো দিব সেইটো n ৰ ভ্যালু, আৰু সবতে n ৰ ভ্যালু সেম আহিব, ঠিক আছে। আমি চাম এতিয়া প্যাটাৰ্নটো চোৱা পৰিছে নাই। মই যদি এইটো 5c এবাৰ আৰু ইনক্ৰিজ কৰো, r ৰ ভ্যালু এটা ইনক্ৰিজ কৰি গৈ থাকো, 5c2 কৰো, তেতিয়াহ'লে তোমালোকে 10 পাবা নাই চোৱা। মই এটা এক্সাম্পল লৈছো দেই, এইটো কাৰণে মই এটা এক্সাম্পল লৈছো যাতে মই কমন এটা ফৰ্মুলা বনাবগে পাৰো। 5c2 ভ্যালু কিমান আহিব কৈ চোৱা তোমালোকে। আৰু কেনেকৈ কৰিবা যদি তোমালোকে এতিয়াও খেলিমেলি লাগিছে, 5c2 ভ্যালু কেনেকৈ উলিয়াবা, ওপৰত ফেক্টৰিয়েল 5, তলত 5 মাইনাছ r ৰ ভ্যালুটো যিহেতু ইয়াত 2, গতিকে 5 - 2 ফেক্টৰিয়েল ইনটু 2 ফেক্টৰিয়েল। গতিকে এইটো যদি কৰি চোৱা, মই এইটো এবাৰ কৰিয়ে দিছো, 5 * 4 * 3 * 2 * 1 ডিভাইডেড বাই এইটো 3 ফেক্টৰিয়েল থাকিব, তাৰমানে 3 * 2 * 1। মই ডাইৰেক্ট কৈছো, যদি বুজি নাপা ক'বা। এতিয়া চোৱা ইয়াতে 3 3 কেনসেল, 2 2 কেনসেল, 2 2 * 4, কিমান হৈ গ'ল, এইটো 5 2 * 10, ঠিক আছে, 10 আহিলে, তাৰমানে 5c2 ভ্যালু 10 আহিলে। এতিয়া নেক্সট আমি যদি 5c3 কৰো, তাৰমানে r ৰ ভ্যালু মই আৰু বঢ়াই দিছো, ফাৰ্স্ট 1 কৰিলো, 2 কৰিলো, প্ৰথম 0 আছিলে, 0 1 2, এবাৰ 3 কৰিলো, 5c3 ভ্যালু কিমান আহিব কৈ চোৱা, 5c3 ভ্যালু কিমান আহিব। 5c3 ভ্যালু 10 আহিছে, তাৰমানে আমি এতিয়া গম পাইছো যে আমাৰ এইটো বস্তু কামত আহিব মানে, তাৰমানে সেইটো এক্সপেৰিমেন্ট ধৰা, এইটো এক্সপেৰিমেন্ট ধৰা, ঠিক আছে, গম পালো যে এইটো বস্তু আমাৰ এতিয়া এটা প্যাটাৰ্নত আহিছে, মানে আমি কিবা এটা ফৰ্মুলা বনাবগে পাৰিম। ওকে, এতিয়া এইটো চোৱা 5c4 হ'ব, হয় নে নহয়, 5c4 কৰি চোৱা, 5c4 কি আহিব, 5c4 5, ওকে, 5c4 ভ্যালু তোমালোকে 5 পালা, আৰু লাষ্টত এইটো কি আহিব, লাষ্টত চোৱা 5c5 আহিব নহয় জানো, লাষ্টৰ যেটো এইটো ইয়াত আছে, এইটো টাৰ্মৰ কাৰণে 5c5, ওকে 5 গুড, লাষ্টৰ টাৰ্মটো 5c5, গতিকে 5c5 মানে 1 ক'লো, NCN যদি 1 হয় 5c5 1 হ'ব। তাৰ মানে আমি এতিয়ালৈকে যিখিনি কৰিছো, আমি এটা প্যাটাৰ্নত গৈছো মানে, ঠিক আছে, এইটো কাৰণে আমাৰ ইজি হৈ যাব। এতিয়া আমি কি লিখিব পাৰো, যদি পাৱাৰটো যদি আৰু হায়াৰ দিওঁ, যদি আৰু হায়াৰ দিওঁ, ধৰা এনেকুৱা সাপোজ x + y টু দি পাৱাৰ, মই বহুত বেছি নিদিওঁ, ধৰা 10 দিলো, ঠিক আছে, 10 দিলে 11টা টাৰ্ম আহিব দেই, নাম্বাৰ অফ টাৰ্ম ইয়াত 11 আহিব, বিকজ ইনডেক্স ইজ হিয়াৰ 10, নাম্বাৰ অফ টাৰ্ম উইল বি 11, গতিকে মই এইটো অকমান 11টা টাৰ্ম মই গোটেইখিনি লিখি নাথাকো, x আৰু y নিলিখো, মই জাষ্ট কোএফিচিয়েন্টটো লিখিম। যদি তোমাৰ ইয়াতে 10 আহে, তেতিয়াহ'লে ফাৰ্ষ্ট n ৰ ভ্যালু 10, c আৰু r ৰ ভ্যালু 0 হ'ল, মই অকল টাৰ্মটো লিখিছো, n c1 সেকেন্ড টাৰ্মটো কোএফিচিয়েন্ট, জাষ্ট এইবোৰ নাই লিখা দেই, এইটো তোমালোকে খেলিমেলি নকৰিবা, জাষ্ট x আৰু y ভ্যালু মই কটা নাই, মই কোএফিচিয়েন্টটো আমি দিগদাৰ আছে, কোএফিচিয়েন্টৰ কাৰণে উলিয়াইছো। নেক্সট কোএফিচিয়েন্ট যেটো থাৰ্ড টাৰ্মৰ কাৰণে আহিব 10c2 আহিব, তাৰ পিছৰ টাৰ্মটোৰ কাৰণে কি আহিব 10c3 আহিব, এনেকৈ গৈ থাকিব 10c4 10c5, লাষ্টত এনেকৈ আহিব 10c9, আৰু লাষ্টত কি আহিব 10c10 আহিব। তাৰমানে এই যোনটো প্যাটাৰ্নত আমি কৰিম, এইটো ইয়াৰ ভ্যালুখিনি উলিয়াব লাগে, জাষ্ট 10c0 তোমালোকে ভ্যালু কিমান পাবা 1, ইজি, 10c1 কৰি চাবা, ভ্যালু কিমান পাবা, যেটো পাবা সেইটো ইয়াত পুট কৰি গৈ থাকিবা, তেতিয়াহ'লে তোমালোকে যদি এইটো প্যাটাৰ্নত পেলাব পাৰা, মানে এনেকে যদি আমাৰ কৰিবলৈ ইজি হয়, তেতিয়াহ'লে তোমালোকে যিমানেই নিদিয়ক, ইনডেক্সৰ ভ্যালু যিমানেই নাথাকক, আমি সব লিখিব পাৰো, গোটেই এক্সপ্ৰেছনটো কৰিব পাৰিম নাই, এতিয়া কৰা হৈছে নে নাই তোমালোকে, ক্লিয়াৰ আছে নাই কথাটো। বেছিভাগৰে নাই নেকি? ওকে গুড, ওকে ঠিক আছে, ঠিক আছে, হ'ল পাইছা। এতিয়া মই 10ৰ নিলিখো, মই যদি এটা
common term x to the power x plus y to the power n লিখো, n ৰ value it may be 1000, it may be 1 lakhs, it may be তোমাৰ 10,000, n ৰ value যি টি হ'ব পাৰে। এতিয়া মই ইয়াৰ কাৰণে যদি কমন এটা জেনেৰেল ফৰ্মুলা বনাওঁ, ফাৰ্ষ্ট তোমালোকে কোএফিচিয়েণ্টৰ কাৰণে কি লিখিছিলা? NC0 লিখিছিলা ফাৰ্ষ্ট কোএফিচিয়েণ্টৰ কাৰণে। চোৱা ফাৰ্ষ্ট কোএফিচিয়েণ্টৰ কাৰণে তাৰমানে 10C0, তাৰমানে এইটো NC0 লিখিব পাৰোঁ। n ৰ ভেলু ইয়াত 10 হয়, হয় নে নহয়? n ৰ ভেলু 10 হয়, ইয়াতে n ৰ ভেলু 10 হয়, n ৰ ভেলু 10 হয়, গতিকে ইয়াতো n ৰ ভেলু 10 হয়, মানে ওপৰত যিটো হয় সেইটো সদায় n টো থাকিব মানে, ঠিক আছে? গতিকে ওপৰত n আহিব। অ'কে, গতিকে ইয়াতে NC0 আহিলে ফাৰ্ষ্ট, তাৰপিছত কি আহিলে? যদি NC ছেকেণ্ড কোএফিচিয়েণ্টটো NC1 আহিব। যদি আমি x plus y to the power n কৰোঁ, এটা কমন যদি ফৰ্মুলা বনাওঁ, জেনেৰেল ফৰ্মুলা বনাওঁ চবৰ কাৰণে, তেতিয়া নেক্সট আমি NC2, n প্লাছ NC3 এনেকৈ কৈ গৈ থাকিব লাগিব, হয় নাই? লাষ্টত কেতিয়ালৈকে তোমাৰ আহিব? NCn লৈকে আহিব। তাৰমানে n ৰ ভেলু মানে দুইটা যেতিয়া এইটো ইণ্ডেক্স আৰু তলৰটো r ৰ ভেলু যেতিয়া n আহিব, তেতিয়া আমাৰ কামটো শেষ হ'ব। গতিকে এডোখৰলৈকে তোমাৰ কোএফিচিয়েণ্টটো এনেকৈ বনাব পাৰোঁ। আৰু বাকী যোনবোৰ টাৰ্ম, সেইটো ফাৰ্ষ্ট x ৰ পাৱাৰ ইয়াতে ধৰা কি আহিব? x ৰ পাৱাৰ n আছে নহয়, x ৰ পাৱাৰ n আহিব। এতিয়া y পাৱাৰ ইয়াত কিমান আহিব? 0 আহিব। ফাৰ্ষ্টটো y পাৱাৰ 0 আহে। তাৰপিছতে চোৱা, আমি যেতিয়া এইটো এটা প্ৰব্লেম যেতিয়া ধুনীয়াকৈ কৰিম, তোমালোকৰ একো কনফিউজন নাথাকে, সেইটো মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ। এতিয়া নেক্সট যদি মই কি আহিব? x ৰ পাৱাৰ কমি আহিব ন? যদি n আছিলে, তাৰপিছত n-1 আহিব, কমি আহিব। আৰু y ৰ পাৱাৰ তেনেকৈ প্ৰথম 0 হয়, তাৰপিছত 1 হয়, এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব, হয় নে নহয়? ৰ'বা দেই। ইণ্টাৰেষ্টিং হয় বহুত। ইয়াৰ পিছত চোৱা, x ৰ পাৱাৰ আৰু কমি আহিব, আৰু এটা কমি আহিলে n-2 আহিব। এইটো চোৱা দেই, মই এডোখৰতে মই এটা ফৰ্মুলা লগত লিখি গৈছোঁ, যাতে তোমালোকৰ কনফিউজন নহয়। এইটো ফৰ্মুলা মই লগত লিখি গৈছোঁ হা, x³ plus 3x² plus 3xy whole square plus y3। মানে এইটোৰ লগত তোমালোকে কম্পেয়াৰ কৰি ওপৰ ফৰ্মুলাটো চাই যোৱা। প্ৰথমতে NC0 আহিলে, তাৰমানে তোমাৰ ইয়াতে n ৰ ভেলু ইয়াত যদি 3 হয়, 3C0 মানে যিটো 1 হৈ যাব। গতিকে এইটো ফৰ্মুলা মতে ঠিকে আছে। এইটো চোৱা NC1, তাৰমানে ইয়াতে কি আহিব? 3C1, তাৰমানে 3C1 ৰ ভেলু কিমান আহিব বুলি ক'লা অথনি? 3, গতিকে এইটো 3 আহিছে ন? এইটো 3 আহিছে, গতিকে NC1 ঠিকে আছে। তাৰপিছতো কাৰণে এইটো চোৱা, এইটো কৰিলে NC2 পাবা। এনেকৈ যদি আমি x plus y to the power n কৰোঁ, এনেকৈ কৈ গৈ থাকিব লাগিব। ইয়াতে অকল কিউব কৰিছোঁ কাৰণেহে আমাৰ এই চাৰিটা টাৰ্ম আহিছে। যদি মই n ৰ ভেলু যি টি পাতিব পাৰোঁ, তেতিয়া কমন ফৰ্মুলাহে বনাইছোঁ, গতিকে NCn আহিব। এইটো চোৱা, x ৰ পাৱাৰ ফাৰ্ষ্ট 3 আছিলে, মানে 3 মানে কি? এই 3টোৱে নহয় জানো? n ৰ ভেলু যিটো আছিলে প্ৰথম x ৰ পাৱাৰ সেইটো আহিছে, গতিকে আমি ইয়াত n আছে কাৰণে ইয়াতো n লিখিছোঁ। ইয়াতে চোৱা x ৰ পাৱাৰ 2 হৈ গ'ল, তাৰমানে এই যে n আছিলে 3, তাৰ পৰা 1 এটা মাইনাছ হৈ গৈছে, সেইটো কাৰণে 3 - 1 = 2 পাইছা, গতিকে এইটো n-1 আহিলে। তাৰমানে x ৰ পাৱাৰ ডিক্ৰিজ হৈ গৈ থাকিব, n-2। তাৰপিছত ইয়াতে তোমাৰ x ৰ পাৱাৰ n-3 আহিব। আৰু ইয়াত y পাৱাৰ তেতিয়া আকৌ 1 আহিছে, এইটো 2 আহিব। ইয়াত y পাৱাৰ কিমান আহিব? 3 আহিব, এনেকৈ গৈ থাকিব। লাষ্টত x ৰ পাৱাৰ কি আহিব? n-n হৈ যাব, তাৰমানে 0 হৈ যাব, হয় নে নহয়? লাষ্ট টাৰ্মত x ৰ পাৱাৰ চোৱা ইয়াত নাই, এইটো টাৰ্মে এইটো এক্সপ্ৰেশ্যন চাই লোৱা। লাষ্টত x ৰ পাৱাৰ নাই, তাৰমানে 0 হৈ আছে, তাৰমানে n-n আহিছে। কাৰণ n-1, n-2, n-3 আপ টু n-n লৈকে। আৰু y পাৱাৰ তেতিয়া কি হৈছে? মেক্সিমাম পাৱাৰ হৈছে নাই? y পাৱাৰ মেক্সিমাম হৈছে, যিটো তোমাৰ ইণ্ডেক্সত আমাৰ কিউব আছিলে, গতিকে লাষ্টত মেক্সিমাম পাৱাৰটো আহিছে। তাৰমানে ইয়াতে এক্সপ্ৰেশ্যনটোত চোৱা, n আছিলে, গতিকে y পাৱাৰ লাষ্টত y³ আহিব। গতিকে আমি এটা কমন মানে এটা জেনেৰেল ফৰ্মুলা বনাবগৈ পাৰিলোঁ এডোখৰলৈকে। আমি জেনেৰেল ফৰ্মুলাটো এতিয়া ভালকৈ লিখিম, যিটো তোমালোকে অলৰেডি শিকি গৈছা এতিয়া। ধুনীয়াকৈ লিখিম, ৰ'বা। ঠিক আছে, তোমালোকে টেনশ্যন ল'ব নালাগে। যদি এতিয়া কাৰোবাৰ অকণমান হ'লেও কিবা ডাউট থাকি গৈছে, তোমালোকে এইটো ভিডিঅ'টো আকৌ পাই যাবা। x plus y to the power n, গতিকে ইয়াৰ আমি ধুনীয়াকৈ জেনেৰেল ফৰ্মুলাটো কেনেকৈ লিখিব পাৰোঁ? NC0 x to the power n y to the power 0 প্লাছ NC1 ছেকেণ্ড টাৰ্মটোৰ কাৰণে x to the power n-1, n ৰ ভেলু পুট কৰি গ'লে হৈ গ'ল আৰু তোমালোকে ওলাই ওলাই গৈ থাকিব পাৰিবা। NC2 x to the power n-2 into y², এনেকৈ গৈ থাকিব আপটো কেতিয়ালৈকে যাব? NCn হ'বগৈ লাগিব, আৰু x ৰ পাৱাৰ n-n হ'ব তেতিয়া, আৰু ny ভেলু y to the power 3 আহিব। গতিকে এইটো এটা তোমালোকে ফৰ্মুলা পালাগে, যিমানখিনি এতিয়ালৈকে পঢ়িলা। এইডোখৰলৈকে কিবা ডাউট আছে নি? জাষ্ট সেইটো জানিব লাগে মোক এতিয়া। এইটো চৰি, মই কিউব কৰি আছিলোঁ কাৰণে কিউব লিখি দিলোঁ, y to the power n আহিব। ঠিক আছে, এতিয়া কোৱা। অ'কে, নাই আৰু বাকীবোৰ আছে নেকি প্ৰব্লেম?
নাই ঠিক আছে ওকে ওকে ঠিক আছে এতিয়া গম পালো যে তোমালোকে এইটো ফৰ্মুলাটো ইউজ কৰি পেলাই এতিয়া যিকোনো ধৰণৰ প্ৰব্লেম আমি সলভ কৰিব পাৰিম এতিয়া তোমালোকে এই ফৰ্মুলাটো পেলাই মই আৰু ইয়াতকে আৰু শৰ্ট আছে তোমালোকে যদি দেখিছা এইটো বহুত দীঘল হৈছে তেতিয়াহ'লে আৰু শৰ্ট কৰি দিম ৰ'বা এইটো যদি দীঘল পাইছা তেতিয়াহ'লে ইয়াতকে শৰ্ট কৰিম কেনেকৈ চাবা দেই মই শৰ্ট কৰিম কেনেকৈ তাৰ কাৰণে মই আকৌ ফৰ্মুলাটো লিখি লৈছোঁ এই ফৰ্মুলাটোকে আৰু তোমালোকে বেলেগ এটা ধৰণে লিখিব পাৰা এইটো কেনেকৈ লিখিলা NC0 x to the power n y to the power 0 তাৰপিছতে প্লাছ NC1 x to the power n minus 1 y1 এনেকৈ লিখি লিখি গৈ থাকিবা প্লাছ মই বাকীখিনি নিলিখোঁ ডাইৰেক্ট NCn x to the power n minus n আৰু y to the power n এইডোখৰলৈকে আমাৰ ফৰ্মুলাটো হ'ল এতিয়া চোৱা আমি যদি এইটো শৰ্টকৈ লিখোঁ তেতিয়াহ'লে তোমালোকে এইটো এনেকৈ লিখিব পাৰা সামেশ্যন মানে এই যোনটো তোমালোকৰ এনেকুৱা এটা চিম্বল পাবা আগত তোমালোকে দেখিছা নে নাজানো হয়তো দেখিব পাৰা ইয়াৰ মিনিংটো হ'ল প্লাছ তাৰমানে চোৱা এইটো টাৰ্মত প্লাছ আছে এইটো টাৰ্মত প্লাছ আছে আমি যিমানবোৰ কৰিছিলোঁ চোৱা যিমানবোৰ কৈছোঁ চবতে প্লাছ আছে হয়নে নহয় মানে এড কৰা আছে এডিশ্যন এইটো চিম্বলটোক সামেশ্যন চিম্বল বুলি কয় সাম অভাৰ বুলি কয় গতিকে এইটো সামেশ্যন এতিয়া ক'লৈকে চাম হৈছে এইটো চাম দেই আমি ফৰ্মুলাটো আমি ইজি কৰিবৰ কাৰণে চোৱা এই ভেলুটো কাৰ হয় এই ভেলুটো আৰৰ হয় নে নহয় তলৰ ভেলুটো সদায় আৰৰ এইটো ভেলু আৰৰ এইবোৰ আৰৰ ভেলু আৰু ওপৰতো চবতে n আছে এইটো n আছে এইটো n আছে চবতে n আছে মানে ওপৰতো সদায় n আহিব c আৰু তলৰটো কাৰ ভেলু আহিছে আৰৰ ভেলু আহিছে তাৰমানে এই যে প্ৰতি এইটো টাৰ্ম যোগ হৈছে লগত এইটো টাৰ্ম যোগ হৈছে এইটো টাৰ্ম যোগ হৈছে গতিকে এই যোগ কৰা বা এড কৰাটোক আমি এই চিম্বলটোৱে ইউজ কৰোঁ এই চিম্বলটো মিনিংটো কি যে এড হৈছে কি এড হৈছে মই এতিয়া কৈ যাম আৰু লগত কি আহিছে চোৱা x কেনেকুৱা হৈছে x চোৱা n হৈছে তাৰপিছত n-1 হৈছে n- লাষ্টত গৈ পেলাই n-n হৈছে তাৰমানে প্ৰথম x-ৰ পাৱাৰ n আছিলে তাৰপিছত x-ৰ পাৱাৰ n-1 হৈছে তাৰপিছত x-ৰ পাৱাৰ n-2 হৈছে তাৰমানে আৰৰ ভেলু ইয়াত যিটো লৈছা x-ৰ ইয়াতে পাৱাৰটো n তেনেকৈ হৈ আছে চোৱা প্ৰথম আৰৰ ভেলু ইয়াত 0 লৈছিলা এইটো কাৰণে ফাৰ্ষ্ট টাৰ্মটোৰ কাৰণে প্ৰথম আৰৰ ভেলু তোমালোকে 0 লৈছা ইয়াতে চোৱা x n-0 লিখিব পাৰা এইটো চোৱা নেক্সট আৰৰ ভেলু ইয়াত 1 লৈছা সেইটো কাৰণে n- ইয়াতো তোমালোকে আৰৰ ভেলু পাইছা ইয়াত চোৱা নেক্সট এইটো টাৰ্ম দেখাইছো এনৰ ভেলু তোমাৰ আৰৰ ভেলু n লৈছা ইয়াতে চোৱা x-ৰ ভেলু n লৈছা তাৰমানে আৰৰ ভেলু তোমালোকে x to the power n-r এনেকৈ যদি লিখা তেতিয়াহ'লে তোমাৰ এই পেটাৰ্ণটোত পৰি যাব এই যিটো পেটাৰ্ণ এই পেটাৰ্ণটোত x to the power n-r হিচাপে পৰি যাব চাবা মই এটা যেতিয়া প্ৰব্লেম কৰাই দিম তোমালোকে বহুত ইজি পাবা নেক্সট y ভেলুটো চোৱা y ভেলু ফাৰ্ষ্ট আৰৰ ভেলু 0 আহিছে y ভেলু 0 আৰৰ ভেলু নেক্সট 1 আহিছে আৰৰ ভেলু 1 y ভেলু পাৱাৰটো 1 আহিছে আৰৰ ভেলু নেক্সট n আহিছে y পাৱাৰটো n আহিছে তাৰমানে y to the power r আমি লিখিব পাৰোঁ এতিয়া চাবা দেই আৰৰ ভেলু ক'ৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম 0 হৈছে তাৰপিছত আৰৰ ভেলু 1 আহিছে তাৰপিছত আৰৰ ভেলু 2 আহিব 3 আহিব 4 আহিব 5 আহিব আপ টু n তাৰমানে আৰৰ ভেলু ষ্টাৰ্ট ক'ৰ পৰা হৈছে আমি এইটো এনেকৈ লিখিম আৰৰ ভেলু ষ্টাৰ্ট ক'ৰ পৰা হৈছে 0 পৰা হৈছে আৰু আৰৰ ভেলু ক'লৈকে গৈছেগে যেতিয়ালৈকে আৰৰ ভেলু n হৈছে তেতিয়ালৈকে আৰৰ ভেলু ইনক্ৰিজ হৈ গৈ আছে তাৰমানে আৰৰ ভেলু যেতিয়ালৈকে তোমাৰ n হৈছেগে তেতিয়ালৈকে গৈ আছে লাষ্ট টাৰ্মটো কি হয় n-n তাৰমানে ইয়াতে nটোতো n আৰু আৰৰ ভেলু যিটো n-r আছিলে আৰৰ ভেলুটো n হৈ গৈছে লাষ্ট টাৰ্মটো গতিকে ক'লৈকে গৈছেগে আৰৰ ভেলু n লৈকে এতিয়া চাবা একদম ইজি হয় এতিয়া তোমালোকৰ এই ফৰ্মুলাটোকে এইটো শৰ্টকে তোমালোকে এইটো এনেকৈ লিখি দিব পাৰা এতিয়া অৰ বুলি লিখি তোমালোকে এই ফৰ্মুলাটো লিখি থোৱা summation of r to the power 0 আৰৰ ভেলু 0 পৰা আৰৰ ভেলু n লৈকে পাইছেগে আৰু ইয়াৰ মেইন ফৰ্মুলাটো NCR x to the power n-r y to the power r এই ফৰ্মুলাটো এনেকৈ বনিবগে এতিয়া হয় তোমালোকে এইটো লিখিব পাৰা নহ'লে এইটো লিখিব পাৰা দুইটাৰ ভিতৰত যিকোনো এটা লিখিব পাৰা এতিয়া আমি যেতিয়া এটা প্ৰব্লেম কৰিম তোমালোকে বিন্দাছ ইজি পাবা এইডোখৰলৈকে তোমালোকে লিখি লোৱা মেইন ফৰ্মুলাটো লিখি লোৱা এইটো লিখা অৰ এইটো লিখা দুইটা লিখি থোৱা লিখিলা ওকে এতিয়া তোমালোকে এটা এক্সাম্পল কৰিম যেতিয়া আমি এটা এক্সাম্পল কৰিম তেতিয়া আৰু চব কিবা কনফিউজন থাকিব বুলি মই নাভাবোঁ মই যদি সাপোজ একদম ইজিটোকে দিম ঠিক আছে x plus y হোল স্কোৱাৰ আমি ডাইৰেক্ট নাজানো আমি জানো যে x স্কোৱাৰ প্লাছ এইটো আমি জানো আমি এতিয়া নাজানো বুলি ধৰি লোৱা x plus y হোল স্কোৱাৰ আমি নাজানো কি হয় আমি এতিয়া আমি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো কি আছিলে সামেশ্যন আৰৰ ভেলু ক'ৰ পৰা ষ্টাৰ্ট হয় 0 পৰা আৰু ক'লৈকে ষ্টাৰ্ট হয় চোৱা এইটো ফৰ্মুলা আৰৰ ভেলু n লৈকে এতিয়া এনৰ ভেলু ইয়াত কি তেতিয়াহ'লে 2 গতিকে r ইকুৱেল টু 2 লৈকে যাব হয় নে নহয় মেইন ফৰ্মুলাটো লিখি লৈছোঁ তাৰপিছত ফৰ্মুলাটো কি আছিলে NCR ঠিক আছে NCR এনৰ ভেলু ইয়াত কিমান 2 C
r ৰ ভ্যালুটো r এ লিখিম এতিয়া আমি এটো কৰিম লাহে লাহে তাৰ পিছতে x ৰ ভ্যালু চোৱা x টু দি পাৱাৰ n - r তাৰমানে x ৰ ভ্যালু কিমান আহিব n - r 2 - r আৰু y ভ্যালু চোৱা y ভ্যালু কি আছে r মানে ইয়াতে কিমান আমি নাজানো এতিয়া r ৰ ভ্যালু আমি নাজানো এতিয়া নেক্সট আমি যেতিয়া ভাঙিম আমি এই বস্তুটো ভাঙিলে কি পাম এতিয়া এই বস্তুটো ভাঙিলে প্ৰথম টাৰ্মটো কি হ'ব চোৱা 2 c r ৰ ভ্যালু ফাৰ্স্ট কোৰ পৰা ষ্টাৰ্ট হ'ব 0 পৰা মানে 2c 0 আহিব x টু দি পাৱাৰ 2 r ৰ ভ্যালু কিমান পাতিলা 0 গতিকে এটো 0 আহিব y টু দি পাৱাৰ r ৰ ভ্যালু কিমান পাতিলা 0 এটো ফাৰ্স্ট টাৰ্ম ইজি হৈ গ'ল প্লাস মানে এই যে আমি ভাঙিছো সামেশনটো যে ভাঙিছো ভাঙিলে তোমাৰ অথনিতকে উলটাটো হ'ব অথনি আমি লগ কৰি পেলাই এটো বনাইছিলো এতিয়া আমি এটো ভাঙি দিম এতিয়া নেক্সট চোৱা 2 মানে নেক্সট ফৰ্মুলাটো কি আহিব 2c1 আহিব 2c 0 হৈ গ'ল এতিয়া 1 আহিব 2c1 x টু দি পাৱাৰ 2 এতিয়া r ৰ ভ্যালু 1 কৰিছো নহয় 2 - 1 কাৰণ এটো চোৱা মেইন ফৰ্মুলাটো n - r আছিল যে n - r আছিল গতিকে ফাৰ্স্টটো হৈ গ'ল গতিকে সেকেন্ডটোত r ৰ ভ্যালু 1 আহিলে থাৰ্ডটোত y সেকেন্ডটোত আকৌ r ৰ ভ্যালু y টু দি পাৱাৰ 1 আহিব কাৰণ এটো ফৰ্মুলা মতে নেক্সট কি আহিব 2c2 যেতিয়ালৈকে ncn নহয়গে আমি ফৰ্মুলাটো কৰি থাকিব লাগিব কাৰণ চাবা দেই এটো চোৱা ncn আছিলে নে মেইন ফৰ্মুলাটো ncn x টু দি পাৱাৰ n - r y টু দি পাৱাৰ সৰি x টু দি পাৱাৰ n - n y টু দি পাৱাৰ n ncn কৰিবগে লাগিব তো ncn হৈ গ'ল ন এতিয়া 2c2 তাৰমানে এটো ncn এনেকুৱা টাইপত হৈ গ'ল ন এটো লাষ্ট টাৰ্ম মানে হৈ গ'ল আৰু 2c2 x টু দি পাৱাৰ কি আহিব n - r তাৰমানে 2 - r ৰ ভ্যালু এতিয়া 2 পাতিছা গতিকে ইয়াতে 2 পাতিব লাগিব y টু দি পাৱাৰ ইয়াত 2 পাতিছা গতিকে ইয়াতো 2 পাতিব লাগিব এতিয়া কৈছো এটো 2c0 কিমান আহিব 2c0 what is the value of 2c0 1 x to the power 2 minus 0 কিমান হ'ব x square y to the power 0 1 তো 2c1 কৰা 2c1 কি হয় 2c1 2 হয় ওকে x to the power 2 minus 1 কিমান আহিব x to the power 1 আহিব আৰু y to the power 1 plus 2c2 what is the value of 2c2 1 x to the power 2 minus 2 it is x to the power 0 and y square তাৰমানে আমি এটো ফৰ্মুলা একচুয়ালি কৰি আহিছিল আমি যে ইমান দিনে কৰি আহিছিল এটো কেনে কৰিলো এতিয়া গম পাই গলো x square plus 2xy plus y to the power x to the power 0 মানে কিমান হয় 1 তাৰমানে ইয়াতে y square এতিয়া গম পালানে এটো কেনে কৰিলাগে কিবা ডাউট আছে নেকি এটো ফৰলৈকে এতিয়া আমি এটা এক্সাৰসাইজৰ প্ৰবলেম কৰিম মানে 8.1 গুড সবৰে নাই গুড এতিয়া মই তোমালোকে এক্সাৰসাইজৰ এটা প্ৰবলেম কৰা 8.1 এক্সাৰসাইজৰ এটা জাস্ট আৰম্ভ কৰিম আজি তোমালোকে বাকিখিনি কৰিব পাৰিবা 8.1 ঠিক আছে ফাৰ্স্ট যেটো কোৱেশ্চন হেতু দিয়া আছে চাবা 1 minus 2x to the power 5 এতিয়া আমি এটো এক্সপান্ড কৰিব লাগে ঠিক আছে এই এক্সপানশনটো কৰিব লাগে এতিয়া হিয়াৰ তোমালোকে লিখি লবা ক্লিয়াৰ হ'ব কাৰণে n ৰ ভ্যালু কিমান হ'ব হিয়াৰ value of n is equal to 5 n ৰ ভ্যালু 5 এটো যেটো হয় পাৱাৰ হেতু n হয় এতিয়া ইয়াতে x আছে নেকি আমিটো ফৰ্মুলাটো এনেকৈ পাইছিলো x plus y to the power n হয় না ইয়াতে x ৰ ভ্যালু কিমান আহিব 1 তাৰমানে এটো আমি ক্লিয়াৰ হ'ব কাৰণে লিখি লৈছো আৰু y ৰ ভ্যালু কিমান ইয়াতো y নাই y ভ্যালু কিমান লিখিবা কোৱাচোন এটো ইম্পৰ্টেন্ট y ভ্যালু কিমান লিখিবা হা কেনেকৈ 0 মানে কি কৈছো চোৱা আমাৰ নহয় নহয় আমি কৈছো যে এক্সপানশনটো y ভ্যালুটো 2x না -2x -2x কাৰণ চোৱা y ভ্যালুটো ইয়াত যদি -2x পাতা প্লাস x ৰ ভ্যালু 1 পাতা তেতিয়াহে তোমাৰ এটো হ'ব বুজি পাইছা না কথাটো আমি এই এক্সপানশনটোলে নি লব লাগিব মানে এইটো ফৰ্মেটত আমি নি লব লাগিব ক্লিয়াৰ হৈছে না যে y ভ্যালুটো -2x পাতিম বুলি ক্লিয়াৰ হৈছে মানে yes আমি এইটো এক্সপানশনটো আমি এটোহে জানো আমি ফৰ্মুলাটো অকল x plus y to the power n ৰ ভ্যালুহে জানো আমি এইটো ফৰ্মুলাহে জানো এইটো ফৰ্মুলা আমিটো নাজানো গতিকে আমি যদি এইটো কম্পেয়াৰ কৰো ইয়াত x ৰ ভ্যালু 1 আহিব লাগিব y ভ্যালু আমি -2x পাতিব লাগিব তেতিয়াহে আমি এইটো এক্সপানশনৰ মতে পেলাবগে পাৰিম কথা বুজি পাইছা নহয় কনফিউজন নলগাবা মানে ইয়াতে যদি ধৰা মই হাতী মাইনাস ঘোঁৰা
আৰু পাৱাৰ টু দি পাৱাৰ 2 লিখিলো এতিয়া এই এক্সপ্ৰেছনটো উলিয়াবা কি হ'ব এতিয়া ইয়াৰ এনৰ ভ্যালু কিমান 2 আমি এইটো হাতী মাইনাছ ঘোৰা এনেকুৱা ক'ত ফৰ্মুলা পাইছো নাই পোৱা গতিকে ইয়াত আমি x যদি ধৰি লওঁ এইটো x ৰ জায়গাত হাতী আহি গৈছে x ৰ জায়গাত এইটো হাতী আহিলে আৰু এইটো y জায়গাত কি আহিলে ঘোৰা নাহিব মাইনাছ ঘোৰা আহিব বাৰু হ'ব একো নাই এটা ইয়াতে এক্সপ্ৰেছনটো বনোৱা কি আহিব প্ৰথম nc0 আহিব তাৰপিছত মই হেগিটা লিখি লৈছো nc1 আহিব আৰু nc2 আহিব কাৰণ ইয়াত 2 আছে হাইয়েষ্ট ফেক্টৰ মানে আলটিমেটলি 2c0 2c1 আৰু 2c2 আৰু প্ৰথম x ৰ ভ্যালু ইয়াত কি আহিছে হাতী টু দি পাৱাৰ কিমান আহিব n মানে ইয়াত 2 ইনটু ঘোৰা টু দি পাৱাৰ 0 মাইনাছ ঘোৰা টু দি পাৱাৰ 0 এনেকৈ যদি আমি এক্সপ্ৰেছনটো কৰি যাওঁ মানে ইয়াতে মই কি কৈছো যে x ৰ ভ্যালু ইয়াত তোমালোকক হাতী দিয়ে ঘোৰা দিয়ে তোমালোকে নিজেও যদি ইয়াতে সোমাই যোৱা বোলে x ৰ ভ্যালু মই নিজেই তোমালোকৰ নিজৰ নামটো আছে তেতিয়াহ'লে তোমালোকে এক্সপ্ৰেছনটো এনেকৈহে তোমালোকে সলভ কৰিব পাৰিবা কাৰণ আমি এইটো ফৰ্মেটতহে জানো গতিকে আমি এইটো নিজৰ ফৰ্মেটত নাজানো সেইটো কাৰণে x ৰ ভ্যালু কি আছে তোমালোকে এক্সপ্ৰেছনটো চালেই গম পাবা y ভ্যালু কি আছে এক্সপ্ৰেছনটো চালেই গম পাবা এতিয়া আমি সলভ কৰিম ঠিক আছে এতিয়া মই এইটো পেজত কৰো 1 - 2x টু দি পাৱাৰ 5 আছে হয় নাই ইয়াতে তোমাৰ n ৰ ভ্যালু কিমান পালা 5 x ৰ ভ্যালু কি দিয়া আছে 1 আমাক y ভ্যালু কি দিয়া আছে ইট ইজ -2x এইটো ভ্যালু কি দিয়া আছে এইটো y ভ্যালুহে আছিল ই y জায়গাত লৈ লৈছে গতিকে এইটো y ভ্যালুটো -2x পাতে এটা we know that কি তোমালোকে জানা আকৌ আমি অনলি জানো যে x plus y to the power n is equal to summation of r to the power 0 to r to the power n লৈকে যাব তাৰপিছত n c r তাৰপিছত x to the power n minus r y to the power আমি এইটো ফৰ্মুলা জানো ঠিক আছে এতিয়া আমি এই ফৰ্মুলাটো মতে ইয়াত বহাই যাম এই ফৰ্মুলাটো মতে বহাই যাম r to the power 0 আৰু r to the power n ৰ ভ্যালু কিমান 5 তাৰমানে কলৈকে যাব এইটো 5 লৈকে যাব হয় নে নহয় তাৰপিছত nc0 n ৰ ভ্যালু কিমান 5 c r ৰ ভ্যালু আমি এতিয়া নাপাতো এইটো ভঙা নাই নহয় প্ৰথমতে r টো r এ থাকিব x to the power n minus r that means 5 minus r আৰু y to the power r টো আমি r এ ৰাখিম এতিয়া ভাঙিম আমি এতিয়া এইটো ভাঙি দিম ওকে এইটো আমি স্প্লিট কৰি দিম হৈ যাব টেনচনে ল'ব নালাগে এতিয়া প্ৰথম কি আহিব nc0 এতিয়া মই ডাইৰেক্ট পাতি যাম আকৌ nc0 এটা স্টেপ নতুনকৈ নকৰো n ৰ ভ্যালু কিমান 5c0 বুজি পাইছা প্ৰথমটো 5 আহিব n ৰ ভ্যালু 5c0 ইনটু x আছে নে 1 আছে x আছে নে 1 আছে 1 তো 1 টু দি পাৱাৰ কিমান আহিব 1 টু দি পাৱাৰ 5 minus 0 ওকে ইনটু y ভ্যালু কিমান আছে -2x এইটো ব্ৰেকেটত ৰাখিবা আৰু ইয়াৰ ভ্যালু কিমান আহিব r ৰ ভ্যালু 0 প্ৰথম টাৰ্মটো হেতু হৈ গ'ল মানে প্ৰথম টাৰ্মটো কমপ্লিট তোমালোকৰ প্ৰথম টাৰ্মটো ওলাই গ'ল এতিয়া সেকেন্ড টাৰ্মটো কাৰণে চোৱা 5c 0 টো না হৈ গ'ল এতিয়া 1 আহিব x নাই x ৰ জায়গাত যেনিবা 1 আছে x ৰ জায়গাত 1 নাথাকি হাতী থাকক বা মই কৈছো ডায়মণ্ড থাকক হীৰা থাকক মানে তোমাৰ সোণ থাকক যিয়ে নাথাকক মানে গোল্ড থাকক 5 minus 1 হল মানে r ৰ ভ্যালু 1 পাতিছো নেক্সট y নাই -2x হ'ব y জায়গাত আৰু 0 গ'ল এবাৰ r ৰ ভ্যালু 1 আহিলে গতিকে ইয়াত 1 আহিব দুটা টাৰ্ম হৈ গ'ল নেক্সট মানে ইয়াত ছটা টাৰ্ম ওলাব গম পাইছা নহয় ইয়াত যেহেতু 5 আছে গতিকে 6 টাৰ্ম নাম্বাৰ অফ টাৰ্ম উইল বি 6 হয় না নহয় চাম এতিয়া 5c এবাৰ ভ্যালু আহিলে 2 মানে r ৰ ভ্যালুটো ইনক্ৰিজ হৈ গৈ থাকিব 1 আহিলে x নাই 1 তাৰপিছত 5 minus 2 তাৰপিছতে আহিলে -2x to the power মই ডাইৰেক্ট কৈ গৈ আছো এতিয়া 2 plus 5c 2 টো গ'ল এবাৰ 3 আহিলে 5c 3 x নাই 1 আছে 1 5 minus 3 তাৰপিছত -2x to the power এইটো আহিলে 3 তাৰপিছত এতিয়া 5c 4 4 ৰ কাৰণে আহিব 1 to the power 5 minus 4 into -2x to the power r ৰ ভ্যালু 4 আহিছে ন 4 প্লাস লাস্ট টার্মটো 5c 5 মানে যেতিয়াই তোমালোকৰ 5c5 বা একে একে হৈ যাব ncn হৈ যাব ncn যেতিয়া হৈ যাব তেতিয়া তোমালোকৰ কামটো ফিনিশ হৈ যাব 5c5 তাৰপিছতে 1 to the power 5 minus 5 into -2x to the power 5 এটা হলকে হৈ গ'ল আৰু তোমালোকৰ এতিয়া তোমালোকে বনাব লাগে আৰু 5c0 ভ্যালু কিমান পাতি যাব লাগে কিবা ডাউট আছে নি মোৰ মানে তোমালোকৰ কিবা ডাউট আছে নি এই কথাটো কাৰোবাৰ ক্লিয়াৰ হোৱা নাই নেকি হৈছে নে ওকে গুড এতিয়া ইজি হৈ গ'ল আৰু তোমালোকৰ
এতিয়া তোমালোকক যিয়ে নিদিয়ক মানে তোমালোকে এতিয়া এইটোৰ ওপৰত মানে এতিয়া ক্লিয়াৰ। ওকে, এতিয়া 5C0 ভ্যালুটো ইয়াতে পাতা। 5C0 ভ্যালুটো কিমান আহিব 1। আকৌ এবাৰ কৈ দিয়া মানে কোনডোখৰ ক'ব লাগিব কোৱাচোন, মেইন ফৰ্মুলাটো নেকি? কোনটো পাৰ্টটো? ফৰ্মুলাৰ পৰা ভঙাটো বুজি নাই পোৱা? ওকে ঠিক আছে, মই এইটোৱে ক'ম, ঠিক আছে, আকৌ নতুনকৈ নিলিখো। চোৱা, প্ৰথম তোমালোকে ফৰ্মুলাটোত আমি যিটো মেইন ফৰ্মুলা সেই ফৰ্মুলাটো ফ'ল' কৰিব লাগিব। মেইন ফৰ্মুলাটো আমাৰ ভঙা মেইন যোনটো ফৰ্মুলা আছিলে সেইটো ক'ত গ'ল? এইটো তোমালোকে হেৰি দিগদাৰ হৈছে নেকি তোমালোকৰ? বৰ হৈছে নেকি তোমালোকে? মেইন ফৰ্মুলাটো হ'ল x + y⁴n, আৰু এইটো মেইন ফৰ্মুলাটো হ'ল আমি এনেকৈ লিখিব পাৰোঁ r⁴0 to r⁴n, আৰু r n, আৰু এইটো হ'ব nc r তাৰপৰা x⁴n - r y⁴r। এই ফৰ্মুলাটোকে আমি এইটো পেটাৰ্ণত পেলাই আমি চব প্ৰব্লেমবোৰ দেখিছা, চব প্ৰব্লেমবোৰ আমি এই পেটাৰ্ণটোত পেলাইছো, দেখিছানে? এইটো যিটো আমাক কুৱেশ্যন কৰিব দিছিলে আমি এইটো পেটাৰ্ণত পেলাই ল'লো, যেনেকৈ এইটো আছে, এইটো ফৰ্মুলা। গতিকে সেই ফৰ্মুলাটো আমি এনেকৈ পাতি লৈছো, হ'ল। এতিয়া তাৰ আমি ভাঙিব লাগে। আমি এইটো যদি আমি ভাঙো তেতিয়াহ'লে ইয়াতে কি আহিব? প্ৰথম আৰৰ ভেলু আমি 0 পৰা ষ্টাৰ্ট কৰিম। ইয়াৰ মিনিংটো আৰৰ ভেলু আমি 0 পৰা ষ্টাৰ্ট কৰিম। ক'লৈকে যাবগে? n লৈকে। আৰৰ ভেলু যেতিয়ালৈকে n নহয়, ইয়াত nৰ ভেলু যেতিয়ালৈকে rটো মানে ইকুৱেল নহয় তেতিয়ালৈকে গৈ থাকিব। যদি আমি এইটো হয় তেতিয়া আমি এইটো এনেকৈ ভাঙো, nc0 x⁴n - 1 y⁴, x⁴, ঠিক আছে, n - x⁴n - 0 আৰু y⁴0। আমি যদি এইটো ভাঙো দেই, মই এইটো ফৰ্মুলাটো ভাঙিছো, তাৰপিছত nc আৰৰ ভেলু 1 আহিব, x⁴ তেতিয়া আৰৰ ভেলু তেতিয়া কিমান আহিলে? 1 আহিছে নহয়, ইয়াতো 1 আহিব, y⁴1 আহিব, কাৰণ মেইন ফৰ্মুলাটো এইটো y⁴r আছে। গতিকে যেতিয়া আমি যিটো লিখিম সেইটো আমি লিখি গৈ থাকিম, প্লাছ তাৰপিছত টাৰ্মটো nc আৰৰ ভেলু ইনক্ৰিজ হৈ গৈ থাকিব, 2 হ'ল। এতিয়া x⁴ কি আহিব? n - 1, 1টো নাহে এবাৰ আৰৰ ভেলু যিহেতু 2 হৈছে, গতিকে ইয়াত 2 আহিব, গতিকে y2 আহিব। এনেকৈ কৈ আমি গৈ থাকিম আৰু কেতিয়ালৈকে যাম ncn, তাৰমানে আৰৰ ভেলু যেতিয়ালৈকে n নহয়। এতিয়া আৰৰ ভেলু n হৈ গ'ল, এতিয়া x ভেলু কিমান আহিব? n - n, কাৰণ ফৰ্মুলাটোত চোৱা n - r, আৰৰ ভেলু এতিয়া n হৈ গৈছে, আৰু y ভেলু তেতিয়া r আছিলে, এতিয়া কিন্তু y ভেলু r হৈ নাথাকে, y ভেলু n হৈ গ'ল। এইটো হ'ল মেইন ফৰ্মুলাটো। এই ফৰ্মেটটোত আমি এইটো ভাঙিছো, এই ফৰ্মুলাটোৰ ফৰ্মেটত ভাঙিছো। ইয়াতে চোৱা আৰৰ ভেলু আমাক দি দিছে 5, মানে n ৰ ভেলু, গতিকে r = ইয়াত 5 হ'ব, 0 to 5। মেইন ফৰ্মুলাটোত n ৰ ভেলু মই পাতি গৈছো 5, 5, তাৰপিছতে আৰৰ ভেলু আমি নাজানো। এতিয়া যেতিয়া ব্ৰেক কৰিম আৰৰ ভেলু আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম কৈছো চোৱা, আৰৰ ভেলু সদায় আমি 0 পৰা ষ্টাৰ্ট কৰিম। প্ৰথম টাৰ্মটোত আৰৰ ভেলু 0 আহিব, তাৰপিছৰ টাৰ্মটোত আৰৰ ভেলু 1 আহিব, তাৰপিছৰ টাৰ্মটোত আৰৰ ভেলু 2 আহিব, ইনক্ৰিজ হৈ গৈ থাকিব। কেতিয়ালৈকে ইনক্ৰিজ হৈ গৈ থাকিব? যেতিয়া এইটো আৰু এইটো ছেম হৈ নাযায়। ইয়াত যে ভাঙিছো, এতিয়া চাবা, প্ৰথমতে n ৰ ভেলুটো আমি পাতিম, n ৰ ভেলু কিমান? 5, n ৰ ভেলুটো আমি এইটো চালেই হ'ল। আমি ইয়াতে প্ৰব্লেমটো যিটো দিয়া আছে এইটো 5 দিয়া আছে, গতিকে আমি n ৰ ভেলু 5 পাতি ল'লো। c প্ৰথম আৰৰ ভেলু 0 পাতিলো, তাৰপিছতে কি আহিলে? ইয়াতে x ৰ ভেলু আমি ফৰ্মুলাটো x + y⁴n হে জানো, আমাকতো 1 - 2x আছে, এইটো ক'ৰ পৰা আহিছে এইটো আমি নাজানো এইবোৰ, কিন্তু আমি এইটো জানো যে ইয়াত x + y থাকিলে আমি কৰিব পাৰোঁ। x ৰ জেগাত ইয়াত কি আছে পাতিলে হ'ল, x ৰ জেগাত তাত 1 আছে, গতিকে আমি x নাপাতি 1 পাতিছো। y আছে, y নাই, y জেগাত -2x আছে, গতিকে আমি y জেগাত -2x পাইছো। নহ'লে যদি এইটো অকল x থাকিলেহেঁতেন y থাকিলহেঁতেন, তেতিয়াহ'লে মই এইটো x পাতিলোহেঁতেন আৰু এইটো y পাতিলোহেঁতেন। যিহেতু এইটো 1 আছে, গতিকে x ৰ জেগাত মই 1 হে পাতিম, আৰু y জেগাত যিহেতু -2x আছে, গতিকে এইটো -2x আমি ৰিপ্লেচ কৰি দিম, তাৰ সলনি -2x পাতিম। এতিয়া ক্লিয়াৰ হৈছেনে কথাটো? বাকী এইটো ফৰ্মুলাটো ভাঙি গৈ থাকিবা যেতিয়ালৈকে r ৰ ভেলু 5 নহয়। এতিয়া ক্লিয়াৰ হ'ল নে তোমাৰ? আৰু এটা কৰিম, তেতিয়া বুজি পাই যাবা। ঠিক আছে, আৰু এটা কৰিম, টেনশ্যন ল'ব নালাগে। এতিয়া এইটো তোমালোকে কৰি উলিয়ালা চাগে, যোনে যোনে কৰি উলিয়াইছা কোৱা, কি ওলাইছে? কি ক'লা? 1 - 10x, মই কৰিব লাগিব, ৰ'বা 1 মিনিট, মই আকৌ পাতি লওঁ, চবেই বুজি পাই লওক। তেতিয়া 5c0 x⁴ 5 - 0 y⁴0, এইটো ফাৰ্ষ্ট টাৰ্ম। তাৰপিছত আমি 5c আৰৰ ভেলু ইনক্ৰিজ কৰিম, 1 কৰিম, আৰু তেতিয়া x ৰ ভেলু তোমাৰ 5 -
1 আহিব অথে মই x বুলি পাতিছো এটা y নাই পতা x আৰু y ভ্যালুৱে পাতি থৈছো 1 মই পাতি দিম বাৰু y ভ্যালু কিমান আহিব 1 আহিব যদি 5c 2 আহে x ৰ ভ্যালু 5 - 2 আৰু y ভ্যালু 2 5c 3 কৰিছো x ৰ ভ্যালু 5 - 3 আৰু y ভ্যালু 3 ফাৰ্স্ট তোমালোকৰ অকমান খেলিমেলি লাগিব পাৰে কিন্তু মোৰ যেতিয়া তোমালোকে প্ৰেক্টিস কৰিবা এটো তোমালোকৰ বহুত ইজি হৈ যাব x টু দি পাৱাৰ 5 - 4 y টু দি পাৱাৰ 4 আৰু 5c 5 x টু দি পাৱাৰ 5 - 5 আৰু y টু দি পাৱাৰ 5 এতিয়া তোমালোকৰ প্ৰবলেমটো হ'ল যে আমাৰ x আৰু y ক'ত গ'ল x আৰু y নাই তাত 5c 0 x নাই কিন্তু তাৰ জায়গাত আমি 1 পাতিম ঠিক আছে 1 টু দি পাৱাৰ 5 - 0 y নাই -2x আছে এতিয়া তোমালোকে কাৰোবাৰ ক্লিয়াৰ যদি নাই হোৱা কবা 5c1 x নাই 1 আছে আমাৰ প্ৰবলেমটো যেটো প্ৰবলেম কৰিবলৈ দিছে আমাক যেটো প্ৰবলেম আমাক কৰিব দিছে এটো প্ৰবলেম 1 - 2x টু দি পাৱাৰ 5 তাত আমাৰ 1 হে আছে প্ৰবলেমটো এটা চোৱা x ৰ ভ্যালু কিমান আহিলে 1 5 - 1 y পাৱাৰ 1 5c2 x ৰ ভ্যালু সৰি y টো -2x হয়নে 5c2 x নাই 1 5 - 2 y নাই আমাৰ -2x আছিলে হ'ল প্লাস 5c3 x নাই 1 আছিলে 5 - 3 আৰু y নাই -2x আছিলে 2 আহিব 3 প্লাস 5c4 x নাই 1 আছিলে 5 - 4 তাৰপিছত y নাই -2x আছিলে টু দি পাৱাৰ 4 প্লাস 5c5 আমাৰ x নাই 1 আছিলে 5 - 5 x নাই y নাই -2x আছিলে 5 এতিয়া হৈ গল 5c0 ভ্যালু কিমান 1 হয় না নহয় 5c0 ভ্যালু কিমান 1 ওকে 1 টু দি পাৱাৰ 5 - 0 কিমান আহিব 1 আহিব -2x টু দি পাৱাৰ 0 কিমান আহিব 1 আহিব ওকে তোমালোকে কেলে টান পাইছা একদম ইজি 5c1 ৰ ভ্যালু উলিয়ালা কিমান লাইছে 5 ওকে এটা 1 টু দি পাৱাৰ যিয়ে নাথাকক এটো 1 ৰ আমি কনসিডাৰ কৰিব নালাগে 1 ৰ পাৱাৰ তুমি 1 লাখ দিয়া 0 দিয়া যিয়ে নিদিয়া 1 আহিব 1 ৰ পাৱাৰ যিয়ে নাথাকক 1 আহিব 1 -2x টু দি পাৱাৰ 1 তাৰমানে -2x আহিলে এটো বহুত মানে তোমালোকে কেয়াৰফুলি কৰিব লাগিব দেই কামটো মানে কাৰণ প্লাস মাইনাসৰ কথা থাকে যদি এটা স্টেপ অকমানো তোমালোকৰ মিছ হৈ যায় গোটেই প্ৰবলেমটো ভুল হৈ যাব নেক্সট 5c2 ভ্যালু কিমান আহিছে 5c2 10 কেইটামান তোমালোকৰ মনতে ৰৈ যাব 1 পাৱাৰ যিয়ে নহওক 1 আহিব গতিকে এটো নাপাতো -2x টু দি পাৱাৰ 2 এটোৰ ভ্যালু কোনবাই নাজানা নি 4x স্কয়াৰ হ'ব হয় নহয় মাইনাসক আমি স্কয়াৰ কৰিলে প্লাস হৈ যায় 2 স্কয়াৰ কৰিলে 4 আৰু x ক কৰিলে স্কয়াৰ গ'ল প্লাস 5c3 ভ্যালু উলিয়াইছা অথনি উলিয়াইছা আহিছিলে 10 ওকে 1 ইনটু -2x টু দি পাৱাৰ 3 কিমান আহিব -8x কিউব হল এনেকে ভাঙি ভাঙি গৈ থাকা আৰু কিনো টান আছে 5c4 ৰ ভ্যালু কিমান আহিছে 5 1 ৰ ভ্যালু মই নাপাতো -2x টু দি পাৱাৰ 4 কিমান আহিব -16x টু দি পাৱাৰ 4 হয় নে এটো কৰি চাবা আকৌ এটো যদি কোনবাই নাজানা তেতিয়া হলে কিন্তু অকমান দিগদাৰ পাবা দেই যদি মানে কথাটো কৈছো মই তোমালোকক মই নাজানা বুলি কোৱা নাই -2x টু দি পাৱাৰ 4 ভ্যালু নিজে উলিয়াব জানিব লাগিব হেতু প্লাস 5c5 মানে 1 হৈ যায় এটো 1 হ'ব এটো 1 হ'ব আৰু এটো হ'ব কিমান -2x টু দি পাৱাৰ 5 মানে কিমান আহিব -32 হৈ গ'ল ফিনিশ তোমালোকৰ কাম হৈ গ'ল ইয়াৰ পিছৰ স্টেপটো আৰু কি হ'ল কৈ দিয়া 1 * 1 * 1 কিমান আহিব 1 প্লাস নাহিব মাইনাস আহিব হয় নে -2x * 5 মানে -10 হ'বনে -10x তাৰপিছত 10 * 4x স্কয়াৰ তাৰমানে 40x স্কয়াৰ প্লাস 40x স্কয়াৰ তাৰপিছত 10 * 1 * -8x কিউব তাৰমানে 8 * 10 80 -80x কিউব হল -80x কিউব তাৰপিছত চোৱা 5 * 16 কিমান হ'ব 80x টু দি পাৱাৰ 4 হয় নে 80x টু দি পাৱাৰ 4 তাৰপিছত কি আহিব -32 এটো প্লাসে মাইনাসে মাইনাস হৈ যাব আলটিমেটলি -32x টু দি পাৱাৰ 5 হৈ গ'ল তোমালোকৰ কাম ফিনিশ
চোৱা ক্লাছটো অকণমান দীঘলীয়া হৈছে আৰু মানে প্ৰব্লেমটো যে তোমালোকক এইটো কৈ নিদিলোহেঁতেন তোমালোকে বুজি নাপালাহেঁতেন হয়তো সেইটো কাৰণে মই এটা কৈ দিলোঁ এইটো তোমালোকৰ কাৰোবাৰ টান লাগিছে নি মানে অকণমান যদি কাৰোবাৰ ধৰা এনেকুৱা হৈছে খেলি মেলি থাকি গৈছে আকৌ ভিডিঅ'টো চাবা তোমালোকে আৰু এতিয়া মোক জনোৱাচোন বাৰু তোমালোকে কি বুজি পালানে নাই বস্তুখিনি পাইছানে তোমালোকে বুজি অ'কে ঠিক আছে ঠিক আছে ইয়াৰ নেক্সট তোমালোকে এক্সাৰচাইজ কৰিব পৰা হৈ গ'লা মানে গম পাইছা নাই এতিয়াতো তোমালোকে এক্সাৰচাইজ কৰিব পৰা হৈ গ'লা ক্লাছ 11ৰ চেপ্টাৰ নাম্বাৰ 8.1 এক্সাৰচাইজ তোমালোকে কৰিব পৰা হৈ গ'লা তোমালোকে কুৱেশ্যন নাম্বাৰ 2 মই জাষ্ট হিণ্ট এটা দি দিছোঁ কুৱেশ্যন নাম্বাৰ 2 দিছে 2/x - 1 নকৰা হা x/2⁵ দিয়া আছে ঠিক আছে এতিয়া তোমালোকে এইটো কৰিব পৰা হৈ গ'লা কাৰণ ইয়াত xৰ ভেলু তোমালোকে কি লিখিবা হিয়াৰ nৰ ভেলু ফাৰ্ষ্ট লিখি ল'বা 5 xৰ ভেলু কিমান আছে xৰ ভেলু x নাই ইয়াত 2/x পাতিবা কথা সেইটোৱে আৰু y ভেলু যেনিবা y নাই আমাৰ ফৰ্মুলাটোত বাই 2 এইটো পাতি পাতি গৈ থাকিবা ওলাই যাব ঠিক আছে পাৰিবা নে বাৰু পাৰিম যেন লাগিছেনে ঠিক আছে অ'কে অ'কে ঠিক আছে তেতিয়া আজি থাকক হা আজি এইডোখৰলৈকে থাকক গুড ঠিক আছে আৰু যদি কাৰোবাৰ খেলি মেলি লাগে তেতিয়া ইয়াৰ ভিডিঅ'টো চাই ল'বা ঠিক আছে অ'কে ঠিক আছে আজি থাকক ঠিক আছে ৱেলকাম ঠিক আছে পঢ়িবা তোমালোকে ঠিক আছে থৈছোঁ হা ৱেলকাম